নমস্কাৰ আজি মনৰ কথা পাতিবলৈ আহিছোঁ এগৰাকী অতি ব্যস্ত ব্যক্তিৰ সৈতে আপোনালোক সকলোৱে তেখেতক চিনি পায় তেখেত হৈছে কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগু ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাক আপুনি অত্যন্ত ব্যস্ত মানুহ তাৰ মাজতো আপুনি এনেদৰে কিছু সময় আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ প্ৰথমে আকৌ কোভিডৰ তৃতীয় ঢৌ আৰম্ভ হৈছে নেকি যোৱা কিছুদিন ধৰি বিশেষকৈ পূজাৰ পিছত আমাৰ কোভিডৰ যিটো সংক্ৰমণৰ সংখ্যাটো যথেষ্টখিনি বৃদ্ধি পাইছে কিন্তু এতিয়াও এইটো আমি তৃতীয় ঢৌ বা বেলেগ এটা ৱেভ আহিছে বুলি আমি ক'ব নোৱাৰোঁ কাৰণ এতিয়াও কাৰণ আমাৰ পূজাৰ আগত যিখিনি সংক্ৰমণ হৈছিলে তেতিয়াও প্ৰায় আমি 100ৰ ওচৰা-ওচৰি চুইয়ে আছিলোঁ এতিয়া যেনিবা দুই এদিন 100ৰ ওপৰত গুচি গৈছে মাজতে 150লৈকে চুইছিলে হয় এইটো অকণমান চিন্তাৰ বিষয় হয় কিন্তু মই এতিয়াও আমি এইটো এলাৰ্মিং বুলি ক'ব নোৱাৰোঁ যে তৃতীয় ঢৌ বুলি আমি ক'ব নোৱাৰোঁ দেখা পোৱা গৈছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ আৰক্ষী অধীক্ষকৰ যিটো কাৰ্যালয় আছে সেইটো মাইক্ৰ' কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে গুৱাহাটীত আকৌ লকডাউন দিয়াৰ তেনেকুৱা সম্ভাৱনা দেখা দিব পাৰে নেকি যদি চিটুৱেশ্যনটো বেয়া হয় আমি সদায় এটা কথা আমি মানি চলিব লাগিব পৰিস্থিতি সাপেক্ষে আমি কামবিলাক কৰিব লাগিব এতিয়া যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী তদাৰক যিটো শাখা ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন অফিচত প্ৰায় 11জন একেদিনে পজিটিভ হৈছিল গতিকে এইটো সেই জেগাটো আমি মাইক্ৰ' কণ্টেইনমেণ্ট জোন হিচাপে আমি ডিক্লেয়াৰ কৰিছোঁ আৰু তাৰে যিখিনি এমপ্লয়িজ আছে যিখিনি ষ্টাফ আছিলে তেওঁলোকক আমি জনাইছোঁ যে তেওঁলোকে যেতিয়া খুলিব তেতিয়া নিজকে টেষ্ট কৰি আহিব বা নিজকে ক'ভিড টেষ্ট কৰাৰ পিছতহে তেওঁলোকে যেন অফিচলৈ আহে তাৰ কাৰণে আমি ইতিমধ্যে তেওঁলোকক অলৰেডি ইনষ্ট্ৰাকশ্যন দিছোঁ আৰু মই নাভাবোঁ যে এইটো মাইক্ৰ' কণ্টেইনমেণ্ট যদি আমি দুই এটা দিয়াৰ কাৰণে আমি লকডাউন হ'ব কাৰণ লকডাউনটো এতিয়া বহুত পিছৰ পৰ্যায়ত আহিব আমাক এতিয়া এটা ইনষ্ট্ৰাকশ্যন আছে যে SOP মতে যদি 10টাতকৈ বেছি কেছেছ থাকে কোনোবা এটা জেগাত কোনোবা এটা ঘৰত বা কোনোবা এটা অনুষ্ঠান প্ৰতিষ্ঠানত তেতিয়াহ'লে আমি এইটো মাইক্ৰ' কণ্টেইনমেণ্ট জোন হিচাপে ডিক্লেয়াৰ কৰিব পাৰোঁ দেখা পোৱা গৈছিল আপোনাৰ সৈতে পাতিব লগা বহু কথা আছে আপোনাৰ ব্যক্তিগত কথাও আমি পাতিম কিন্তু দেখা পোৱা গৈছে যে কোভিডৰ সময়ছোৱাত সকলোৱে খুব কষ্ট কৰিব লগা হৈছিল আৰু গুৱাহাটীৰ বাবে বিশেষ প্ৰত্যাহ্বান আৰু গুৱাহাটী মহানগৰ উপায়ুক্ত হিচাপে আপোনাৰ ওচৰত যথেষ্ট দায়িত্ব আছিলে আৰু আপুনি অতি সুচাৰুৰূপে সেই দায়িত্ব পালন কৰি গৈছিল এই সময়ছোৱাত মূলতঃ কি প্ৰত্যাহ্বান আছিল আপোনাৰ সন্মুখত যি কোভিডৰ সময়ছোৱাত প্ৰধান প্ৰত্যাহ্বান কি আছে প্ৰত্যাহ্বানটো বহুতেই আছিলে কিন্তু প্ৰথম প্ৰত্যাহ্বানটো আছিলে যে আমি প্ৰথম কথা আমি কোভিডৰ বিশেষকৈ গমেই পোৱা নাছিলোঁ কোভিড কি হয় কেনেধৰণে বিয়পিব কি হ'ব কি নহ'ব এই যেতিয়া প্ৰথম আমাৰ যেতিয়া লকডাউন হৈছিলে তেতিয়া আমি মানে কথাখিনি বুজিয়ে পোৱা নাছিলোঁ সেই সময়ত কি ধৰণে কেনেকৈ আগবাঢ়ি যাম কেনেকৈ আমি মানে মোকাবিলা কৰিম সেই বিষয়টো আমি মানে একেবাৰে অন্ধকাৰত আছিলোঁ এইটো এটা মই ভাবোঁ যে প্ৰথম অৱস্থাত আমাৰ প্ৰধান আছিলে প্ৰত্যাহ্বান আছিলে তাৰপিছত আমাৰ যিখিনি মাইগ্ৰেণ্টছ আমাৰ যেতিয়া ঘূৰি আহিছিলে আমাৰ ওচৰত কোনো তথ্য নাছিলে কিমানজন আহিব কোন সময়ত আহিব গতিকে সেইটো এটা মোৰ কাৰণে মই ভাবোঁ যে মোৰ যোৱা কোভিডৰ সময়ছোৱাত আটাইতকৈ বেছি ডাঙৰ মানে প্ৰত্যাহ্বান আছিলে তথাপিতো তেতিয়া আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী তেতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী আছিলে তেখেতে প্ৰায় আমাক গাইডেঞ্চ দিছিলে প্ৰায় আমাক সময়ে আমাক মানে এডভাইচ কৰিছিলে যে কেনেকৈ টেকেল কৰিব লাগে কি ধৰণে কৰিব লাগে আৰু সেই মৰ্মে আমি কৰাৰ কাৰণে আজি হয়তো আমি সেই ফেজটো আমি পাৰ হৈ আহিলোঁ মানে মই নকওঁ যে আমি ক'ৰবাত ভুল হোৱা নাই কিন্তু দুই এটা জেগাত ভুল হ'বও পাৰে কিন্তু আদাৰৱাইজ আমি সেই চিটুৱেশ্যনটো আমি খুব সুন্দৰকৈ আমি ওলাই আহিব পাৰিলোঁ এই যেতিয়া আমাৰ মাইগ্ৰেণ্ট লেবাৰসকল আহিছিলে বা বাহিৰৰ পৰা যেতিয়া মানুহবোৰ জাকে বাছত আহিছিলে ট্ৰেইনত আহিছিলে ফ্লাইটত আহিব আৰম্ভ কৰিছিলে বিশেষকৈ যেতিয়া গাড়ী বুক কৰি পেলাই গাড়ী ভাড়া কৰি যেতিয়া আহিছিলে সেইটো কিন্তু আমাৰ ওচৰত কোনো তথ্য নাছিলে ফ্লাইটৰখিনি প্ৰায় আমি তথ্যখিনি পাই গৈছিলোঁ ৰেলৰখিনিও আমি পাই গৈছিলোঁ কিন্তু যিসকল গাড়ী ভাড়া কৰি অন্যান্য ৰাজ্যৰ পৰা আহিছিলে সেইটো কিন্তু আমাৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ আছিলে কাৰণ আমাৰ ওচৰত কোনো তথ্য নাছিলে ক'ৰ পৰা আহিব কেনেকৈ আহিব কোন মুহূৰ্তত আহিব সেইটো মই ভাবোঁ যে যোৱা বছৰ সেই সময়টো মোৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল আৰু আপুনি অতি সুচাৰুৰূপে সেই দায়িত্ব পালন কৰি গৈছিল আৰু অসমৰ এগৰাকী অতি সজাগ সচেতন
আৰু দায়িত্ব সহকাৰে নিজৰ কাম কৰিব পৰা IAS বিষয়া হিচাপে আপোনাৰ এক সুনাম আছে আৰু আপুনি নিজেই বিভিন্ন ক্ষেত্ৰলৈ গৈ চালি জাৰি চাই নিজে থাকি কামবোৰ অতি সুন্দৰভাৱে আপুনি পৰিচালনা কৰে বা যি ধৰণে সমাধান কৰিব লাগে কৰে তাৰ শেহতীয়া উদাহৰণ হৈছে পেট্ৰল পাম্পৰ ডিলাৰবিলাকৰ যেতিয়া আপোনাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল সকলোৱে ভাবিছিল যে বন্ধ হৈ যাব পেট্ৰল ডিপুসমূহ 48 ঘণ্টাৰ বাবে কিন্তু আপুনি অতি দক্ষতাৰে তেওঁলোকক মাতি আনি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰি সেইটো এটা মই এটা উদাহৰণ দিছোঁ মই জানিব বিচৰা কথাটো অলপ বেলেগ সেয়া হৈছে ধেমাজিৰ পৰা দিল্লীলৈ তাৰপাছত ভাৰতীয় IAS ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া হিচাপে যোগদান কৰা এই যাত্ৰাটোৰ বিষয়ে আপোনাৰ সামগ্ৰিকভাৱে মই জানিব বিচাৰিম আপোনাৰ ঘৰ ধেমাজিত আছিলে তাৰপৰা কেনেধৰণে আপুনি দিল্লী তাৰপিছত ভাৰতীয় অসামৰিক সেৱাত যোগ দিলে মই মেট্ৰিক দিয়াৰ পিছত মই হাই ছেকেণ্ডেৰী কৰিবলৈ মই কটনত আহিলোঁ হয় কটনত অহাৰ পিছত কটনত মই হাই ছেকেণ্ডেৰী কৰিছিলোঁ আৰ্টছত কৰিছিলোঁ আৰু হাই ছেকেণ্ডেৰী কৰাৰ পিছত মই ফাৰ্ডাৰ ষ্টাডিজ বা BA কৰিবৰ কাৰণে মই দিল্লী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হিন্দু কলেজত মই যোগদান কৰিছিলোঁ তাৰপিছত মই জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি JNUত মই MA মই যোগদান কৰিছিলোঁ তাৰ লগে লগে MPhilও কৰিলোঁ PhD কৰি আছিলোঁ কিন্তু মোৰ IASত ছিলেকশ্যন হৈ যোৱাৰ কাৰণে মই এইটো আজিলৈকে মই কমপ্লিট কৰিব পৰা নাই মোৰ PhD থেচিছ ছাবমিট কৰিব বাকী থাকিলে যেতিয়া মই ধেমাজিৰ পৰা যেতিয়া মই হাই ছেকেণ্ডেৰী কৰিব আহিলোঁ তেতিয়া মোৰ মনত এটা চিন্তা এটা আহিছিলে যে এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ দিয়াৰ কথা মই চিন্তা কৰিছিলোঁ মই তেতিয়া IAS বুলি মই নকওঁ কাৰণ তেতিয়া কেৰিয়াৰৰ কথা চিন্তা কৰিছিলোঁ যে ইট কুড হেভ বিন ইন এনি ছেক্টৰ বেংকতে হওক বা চিভিল ছাৰ্ভিচতে হওক ইনফেক্ট মই NDAৰ কথাও চিন্তা কৰিছিলোঁ মই ডিফেন্সত যোৱাৰ মোৰ খুব ইচ্ছা এটা আছিলে কিন্তু সেই সময়ত হয়তো সেইটো ফুলফিল নহ'ল কিন্তু তাৰপিছত মই যেতিয়া গ্ৰেজুৱেশ্যন কৰিব গ'লোঁ গ্ৰেজুৱেশ্যন কৰাৰ সময়ত মই হোষ্টেলত আছিলোঁ হিন্দু কলেজৰ হোষ্টেল আছিলে বইজ হোষ্টেলত সেই হোষ্টেলত মানে আমি দেখা পাইছিলোঁ যে আমাৰ ছিনিয়ৰসকলে তেতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰিছিলে তেওঁলোকে মানে UPSCৰ কাৰণে সেই গ্ৰেজুৱেশ্যনৰ সময়ৰ পৰাই তেওঁলোকে প্ৰিপেয়াৰ কৰা মই দেখা পাইছিলোঁ আৰু MA কৰা আমাৰ ছিনিয়ৰ্ছো আছিলে তেওঁলোকেও মানে সেই প্ৰিপেৰেশ্যনবিলাক কৰি থকা দেখা পাইছিলোঁ তো তেওঁলোকক দেখা পোৱাৰ পিছত অলপমান এটা ইনস্পিৰেশ্যন এটা পালোঁ মটিভেশ্যন এটা মানে ভিতৰে জাগিলে যে অ'কে এনেকৈ প্ৰিপেয়াৰ কৰিব লাগে বা কি ধৰণে প্ৰিপেয়াৰ কৰিব লাগে মই তেওঁলোকৰ লগত কথা বতৰা পাতোঁতে তেওঁলোকে ক'লে যে এইটো কোনো চিন্তা কৰিব নালাগে আমি তোমাক গাইড কৰি দিম তেনেকৈ আমাৰ কেইবাজনো ছিনিয়ৰ আছিলে যোনে সময়ে আমাক গাইড কৰিছিলে কিন্তু সঁচা অৰ্থত যদি মই ক'বলৈ যাওঁ সঁচা কথা যদি মই ক'বলৈ যাওঁ মই MA জইন কৰাৰ পিছতহে মই মানে এই UPSCৰ কাৰণে যিটো সঠিকভাৱে মই মানে UPSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰিছোঁ মই গ্ৰেজুৱেশ্যনত যদিও ছিনিয়ৰ্ছক দেখিছিলোঁ বা ছিনিয়ৰসকলৰ লগত কথা বতৰা পাতিছিলোঁ কিন্তু মই তেতিয়া প্ৰিপেৰেশ্যন হিচাপে মই সঁচাকৈ মই প্ৰিপেৰেশ্যন কৰা নাছিলোঁ ক'বলৈ গ'লে মোৰ অলপ পলমেই হ'ল মানে প্ৰিপেৰেশ্যন আৰম্ভ কৰাত মই MA যেতিয়া পঢ়ি আছিলোঁ মই তেতিয়াহে মই আৰম্ভ কৰিছিলোঁ সেইকাৰণে মোৰ অলপমান দেৰি হ'ল সাধাৰণতে মানে গ্ৰেজুৱেশ্যনৰ পিছত বহুতে ইমিডিয়েটলি পৰীক্ষা দিয়ে মই কিন্তু MA পাছ কৰাৰ পিছতহে মই পৰীক্ষা দিবলৈ আৰম্ভ কৰিছিলোঁ কিমান দিনৰ প্ৰস্তুতি আছিল মোৰ এইটো থাৰ্ড এটেম্পটত মই পাইছিলোঁ গতিকে থাৰ্ড এটেম্প বুলি ক'লে মানে এটা পৰীক্ষা এটা চাইকেল প্ৰায় 1 পৰা 1.5 বছৰ লাগি যায় মই যদি এপ্ৰিল মাহত যদি মই পৰীক্ষাটো প্ৰিলিমছ দিওঁ মই ছেপ্টেম্বৰ অক্টোবৰত মই মেইজ দিওঁ ইণ্টাৰভিউটো অহা বছৰ ফেব্ৰুৱাৰী মাৰ্চ মানত দিওঁ ৰিজাল্ট ওলাইগৈ আপোনাৰ জুলাই আগষ্টত গতিকে 1.5 বছৰৰ এটা প্ৰক্ৰিয়া হয় যদি কিবা কাৰণত মই এটা এটেম্প মোৰ ফেইল হৈ যাওঁ মই নেক্সট প্ৰক্ৰিয়াটো মানে আৰু 1.5 বছৰ পিছতহে মোৰ মানে সমাপ্ত হ'ব যদি চিলেকশ্যন হয় তো তেনেকৈ চাবলৈ গ'লে মই প্ৰায় 4 বা 5 বছৰ মই এইটো কাৰণে মই পৰিশ্ৰম কৰিছিলোঁ UPSC দিবৰ কাৰণে হয় আপুনি UPSC পৰীক্ষাত উত্তীৰ্ণ যি সময়ত হৈছিল সেই সময়ত অসমৰ সংবাদ মাধ্যমত যথেষ্ট চৰ্চা হৈছিল আপোনাক লৈ আৰু এতিয়াও সৰ্বভাৰতীয় পৰীক্ষাত অসমৰ পৰা সাধাৰণতে এনেধৰণে সফলতা লাভ কৰা দেখা পোৱা নাযায় যোৱা কিছু বছৰত কেইজনমানে আমাৰ আশাৰ বতৰা কঢ়িয়াই আনিছিল যদিও এইবাৰ মাত্ৰ এগৰাকীয়ে UPSC পৰীক্ষাত উত্তীৰ্ণ হৈছে এগৰাকী দক্ষ IAS বিষয়া হোৱাৰ উপৰিও আপুনি নিজেই কৈছে যে শেষৰ সময়ত মাষ্টাৰ ডিগ্ৰী যেতিয়া আপুনি কৰিছিলে তেতিয়া আপুনি প্ৰস্তুতি চলাইছিলে
আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব তাৰ পৰিণতিত আপুনি আজি এই পৰ্যায় পাইছেহি মূলতঃ কি ধৰণে কি গুণৰ বলত এই ধৰণৰ পৰীক্ষাত সফলতা লাভ কৰিব পাৰি যদি আমি UPSC হওক APSC হওক যদি আমি ভাবোঁ যে মই দিম বুলি যদি মই ভাবোঁ বা কোনোবাই যদি নৱপ্ৰজন্মৰ কোনোবাই যদি দিবলৈ বিচাৰে এটা কথা মই ক'ব বিচাৰোঁ এইটো হৈছে যে দেৰ ইজ ন' শ্বৰ্টকাট টু ছাকচেছ হয় কোনো কাৰণতে আপোনাৰ হাৰ্ড ৱৰ্কৰ অবিহনে কিন্তু কষ্টৰ অবিহনে কিন্তু আপুনি ছাকচেছ হ'ব নোৱাৰে তাৰ লগতে কিছুমান সৰু সুৰা টিপছ বুলি মই ক'ব বিচাৰিছোঁ এইটো হৈছে যে ষ্ট্ৰেটেজিক প্লেনিং কৰিব লাগিব ষ্ট্ৰেটেজিক ষ্টাডি কৰিব লাগিব বহুত মানুহ আছে বহুত আমাৰ লগৰ আছিলে বা বহুত কেণ্ডিডেটছ আমি দেখিছিলোঁ বহুত কষ্ট কৰে কিন্তু অকল কষ্ট কৰিলেই নহ'ব আপুনি তাতে প্ৰপাৰ প্লেনিং কৰিব লাগিব আপুনি ষ্ট্ৰেটেজিকেলি কোনটো ছাবজেক্ট আপুনি ল'ব কোনটো বিষয়ৰ ওপৰত আপুনি বেছি গুৰুত্ব দিব লাগিব বা কোনটো টপিকৰ ওপৰত আপোনাৰ ইণ্টাৰেষ্ট আছে এই গোটেইখিনি কথা মানে চাব লাগিব যেতিয়া মই কোনোবা এটা ছাবজেক্ট মই যেতিয়া চুজ কৰিলোঁ মই যেনিবা মোৰ পলিটিকেল ছায়েন্স আছিলে মোৰ পলিটিকেল ছায়েন্স বেকগ্ৰাউণ্ড আছিলে আৰু মোৰ পলিটিকেল ছায়েন্সৰ ইণ্টাৰেষ্ট আছিলে সেইকাৰণে মই মোৰ ফাৰ্ষ্ট যোনটো অপশ্যনেল বুলি যোনটো কয় ফাৰ্ষ্ট অপশ্যনেল মই পলিটিকেল ছায়েন্স পলিটিকেল ছায়েন্সৰ ওপৰত যিহেতু মোৰ আয়ত্ব আছিলে মই সেইটোকে মোৰ ফাৰ্ষ্ট অপশ্যন হিচাপে চুজ কৰিছিলোঁ কিন্তু সেইবুলি মই গোটেইখিনি মই জানো বুলি মানে আয়ত্ব কৰিব পাৰিছোঁ সেইটোও নহয় তাৰ মাজতো মই বহুতখিনি প্লেনিং কৰিব লাগিব এটা ৰুটিন বনাব লাগিব এটা ৰুটিন কৰি পেলাই আমি এটা টাৰ্গেট বান্ধিব লাগিব আৰু টাৰ্গেটটো এনেকুৱা হ'ব লাগিব যে আপুনি সেইটো এচিভ কৰিবই লাগিব যে মই দুদিনৰ ভিতৰত মই 10টা চেপ্টাৰ মই শেষ কৰিম দুদিনৰ ভিতৰত মই ইমানখিনি মই কুৱেশ্যন এনচাৰ মই এটেম্প কৰিম বা মই প্ৰেক্টিছ কৰিম সেই কথাখিনিয়ে কিন্তু মানে পৰীক্ষা দিয়াৰ আগতে এবাৰ নিজকে এনালাইচিছ কৰাটো প্ৰয়োজন সেইটো এনালাইচিছ কৰিবই লাগিব আৰু দ্বিতীয়তে মই যদি নৱপ্ৰজন্মৰ যিসকলে দিব বিচাৰিছে তেওঁলোকৰ বিশেষকৈ মই ক'ব বিচাৰিছোঁ যে UPSC ইজ ভেৰি আনপ্ৰেডিক্টেবল এনেকুৱা নহয় যে চবেই দিছে চবেই পাইছে আপুনি যদি চাই প্ৰায় 4 লাখৰ পৰা 5 লাখ মানুহ এপ্লাই কৰে প্ৰিলিমছৰ কাৰণে তাৰে ভিতৰত আল্টিমেটলি প্ৰিলিমছ মেইনছ ইণ্টাৰভিউৰ পিছত খুব বেছি আপোনাৰ 800-900 জনহে ফাইনেলি ছিলেক্ট হয় গতিকে দ্য ৰেচিঅ' অফ ছাকচেছ ইজ ভেৰি মিনিমাল মানে বহুত কম মানুহে মানে ছিলেকশ্যন পায় গতিকে মই ক'ব বিচাৰোঁ মই এইটো ডিছকাৰেজ কৰিব কোৱা নাই মই প্ৰথমতে মই কাকো উইদাউট চাউণ্ডিং ডিছকাৰেজিং মই এইটো ক'ব বিচাৰিছোঁ যে এটা বেকআপ প্লেন এটাও থাকিব লাগে যে মই UPSC কাৰণে পঢ়ি আছোঁ লগতে মই ছাইড বাই ছাইড যদি কিবা কাৰণত UPSC যদি নহয় বা APSC যদি নহয় তেতিয়াহ'লে মই কি কৰিম মোৰ নেক্সট বেকআপ প্লেন এটা সদায় ৰখাটো প্ৰয়োজন গতিকে মই নৱপ্ৰজন্মক মই এইটোৱে মই মোৰ এডভাইচ হিচাপে ক'লেও মই যদি এডভাইচ হিচাপে লয় তেনেহ'লে মই এইটোৱে ক'ম যে যেতিয়া আপোনালোকে প্ৰিপেৰেশ্যন কৰে তেতিয়া কিন্তু এটা বেকআপ প্লেনো লাগিব থাৰ্ডলি মই এটা কথা ক'ব বিচাৰোঁ যে UPSC দিয়া মানে বা UPSC কাৰণে প্ৰিপেয়াৰ কৰি থকা মানে আপোনাৰ বেলেগ যদি ইণ্টাৰেষ্ট আছে বেলেগ যদি হবি আছে সেইবিলাক একেবাৰে আপুনি নাইকিয়া কৰিব নালাগে মোৰ পাৰ্চনেল এইটো অপিনিয়ন হয় মই যদি কিবা এটা কৰি ভাল পাওঁ মই যদি গান শুনি ভাল পাওঁ মই এটা নিৰ্দিষ্ট সময়ত মই গান শুনিবই লাগিব বা শুনাটো মই ভাবোঁ যে মোৰ কাৰণে এটা ৰিক্ৰিয়েশ্যন কাৰণ এতিয়া যিহেতু UPSC ইজ এ ভেৰি ষ্ট্ৰেনাছ এক্সাৰচাইজ আপোনাৰ মানে 1 বছৰ 1.5 বছৰ কণ্টিনিউৱাছ আপুনি মানে লাগি থাকিবলগীয়া হয় তো তাৰ মাজত আমাৰ মেণ্টেলি আৰু ফিজিকেলি আমি এলাৰ্ট হৈ থকা বা মেণ্টেলি আৰু ফিজিকেলি আমি এক্টিভ হৈ থকাটো খুবেই প্ৰয়োজন এতিয়া সাধাৰণতে দেখা যায় যে আমি অকল কেৱল পঢ়ি আছোঁ ইন দ্য প্ৰচেছ আমি নিজৰ দেহৰ প্ৰতি মানে কেতিয়াবা যি ধৰণে আমি কেয়াৰ ল'ব লাগিছিলে আমি কেতিয়াবা কেয়াৰ লোৱা নহয় যাৰ ফলত আমি বহুত ক্ষেত্ৰত আমি দেখা পাইছোঁ যে বেমাৰ আজাৰো কেতিয়াবা মানে লগ দিয়ে আমি দেখা পাওঁ গতিকে এনেকুৱা যাতে নহয় one should be not only physically fit but also be mentally fit আৰু তাৰ কাৰণে
আৰু লগত যিখিনি ধৰক আপোনাৰ হবি আছে, কোনোবা কিবা এটা কৰি ভাল পায়, আপুনি আৰ্ট কৰি ভাল পায়, পেইণ্টিং কৰি ভাল পায়, সেইবোৰো কিন্তু লগত ছাইড বাই ছাইড গৈ থাকিব লাগে। এনেকুৱা নহয় কি অকল UPSC আপুনি দি আছে বাকী চব পাহৰি গৈছে। আপুনি যদি চিনেমা চাই ভাল পায় চাব পাৰে, কোনো হেৰি নাই। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে আমি যিহেতু ৰুটিন এটা ফিক্স কৰিছোঁ, মই টাৰ্গেট এটা বান্ধিছোঁ, মই চিনেমা চোৱা এই 2 ঘণ্টাখিনি মই কিন্তু পিছত মই মেকআপ কৰিব লাগিব। এই কথাটো কিন্তু আমাৰ মনৰ ভিতৰত কিন্তু এইটো থাকিব লাগে। গতিকে এই ধৰণে এই ষ্ট্ৰেটেজি লৈ পিনি যদি কোনোবা আগবাঢ়ি যায় তেতিয়াহ'লে নিশ্চয় সফলতা লাভ কৰিব। আৰু আপুনি আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে বেকআপ প্লেন এটা থাকিব লাগে। যে এইটো পাবই যে সেইটো ঠিক নহয়, কিন্তু তাৰ এটা বেকআপ প্লেন, পিছত সেইটো নহ'লে কি কৰিব, সেইটো এটা প্লেনিং এটা সেইটো খুবেই প্ৰয়োজন। নহ'লে মানে কি হয়, পিছৰ ভাগত বহুতে কি হয়, বেকআপ প্লেন নথকাৰ ফলত মই নিজে পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, তেওঁলোকে বহুত ডিপ্ৰেশ্যন বা তেনেকুৱা ধৰণৰ মানে চিটুৱেশ্যনত ফেচ কৰিবলগীয়া হৈ যায়। কাৰণ এটা UPSC এটা বয়সলৈকে আপুনি দিব পাৰে, সেই বয়সৰ পিছত আপুনি ধৰক অন্যান্য চাকৰি সেইবিলাকৰ বয়সো গুচি যাব পাৰে, হয়, বা অন্যান্য যিখিনি আপোনাৰ মানে সুযোগ আছিলে সেইখিনিও গুচি যাব পাৰে। গতিকে এটা বেকআপ প্লেন থকাটো প্ৰয়োজন। ইট কেন বি এনি ফিল্ড, মানে যিকোনো ফিল্ডতে হ'ব পাৰে। নিশ্চয় খুব দৰকাৰী কথা আৰু গুৰুত্বপূৰ্ণ কথা। মই ভাবোঁ আপোনাৰ এই কথাকেইটাই যিসকলে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে বা প্ৰস্তুতি চলাম বুলি ভাবিছে তেওঁলোকক যথেষ্ট উপকৃত কৰিব। সাধাৰণতে দেখা যায়, এই প্ৰশ্নটো মই আপোনাক এইকাৰণে কৰিলোঁ, সাধাৰণতে দেখা যায় আপোনালোকৰ দৰে ব্যক্তিসকল বিভিন্ন কামৰ হেঁচাত ব্যস্ত হৈ থাকিব লগা হয়, এনে ধৰণৰ কথাবোৰ কোৱাৰ অৱকাশ বা মঞ্চ এখন নাপায়। মই ভাবোঁ আপোনাৰ এই কথাকেইটাই সকলোকে উপকৃত কৰিব। মই পুনৰ আপোনাৰ ব্যক্তিগত কথাৰ মাজৰ পৰা আপুনি যিহেতু এটা অতি গুৰুত্বপূৰ্ণ পদবীত আপুনি আছে, আপোনাৰ এই কামৰূপ মেট্ৰ'ত সংঘটিত কেইটামান অভিযোগ আছে, আৰু মই ভাবোঁ আপুনি সেই অভিযোগৰ প্ৰকৃত উত্তৰ আপুনি দিব পাৰিব। গুৱাহাটী মহানগৰীতে বিউটিফিকেশ্যনৰ নামত যথেষ্ট কাম কৰা হৈছে। ঠিক একেদৰে ইয়াত ৰাতিপুৱা খোজকাঢ়িবৰ কাৰণে মানুহৰ ঠাইৰ অভাৱ আৰু বিভিন্ন স্থানত এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু শেহতীয়াকৈ শংকৰদেৱ যিখন উদ্যান আছে, মহাবিজয়ন যিখন উদ্যান আছে, সেই উদ্যান দুখন দেখা পোৱা গৈছে টিঙৰ বেৰেৰে আৱৰি, তাতে বাছ ষ্টপেজ বনোৱাৰ কথা, চিটি বাছ ষ্টপেজ বনোৱাৰ কথা ভবা হৈছে। এই পদক্ষেপটো কিয় ল'ব লগা হ'ল? মানুহেতো প্ৰতিবাদ কৰিছে। হয়, এই পদক্ষেপটো লোৱাৰ আঁৰত এটা PIL এটা আছে, পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন। হয়, আমাৰ মহামান্য গুৱাহাটী হাইকোৰ্টত এজন ব্যক্তিয়ে PIL এখন কৰিছিলে। PILখন আছিলে বেচিকেলি আমাৰ যিখিনি MG ৰোড, এই যিটো আমাৰ ৰাস্তাটো জালুকবাৰীৰ পৰা আৰম্ভ কৰি আমাৰ যিটো MG ৰোড বুলি কোৱা যায়, সেই MG ৰোডত বা অন্যান্য ৰাস্তাবোৰতো যথেষ্টখিনি ট্ৰাফিক জামৰ সমস্যা এটা মানে হোৱাৰ ফলত তেওঁলোকে এটা PIL কৰিছিলে যে আমাৰ ইয়াত যিবোৰ ৰাস্তা ঘাট আছে, ৰাস্তা ঘাটবিলাকত আমি ট্ৰাফিক কনজেশ্যনটো কেনেকৈ কমাব পাৰোঁ। আৰু তাৰে ভিতৰত এটা ছাজেশ্যন আছিলে যে বিশেষকৈ MG ৰোডত ইয়াত বাছ লে-ৱে, মানে যোনটো আমাৰ বাছ ষ্টপেজখিনি, বাছ ষ্টপেজ লে-ৱে নথকাৰ কাৰণে তেওঁলোকে ৰাস্তাতে বাছখিনি ৰখাইছিলে, যাৰ ফলত বহুতখিনি ট্ৰাফিক জাম সন্মুখীন হ'বলগীয়া হৈছিলে। সেইকাৰণে আমি কোৰ্টৰ পৰা এটা অনাৰেবল হাইকোৰ্টে আমাক ছাজেশ্যনছ বিচাৰিলে যে কি কৰিব পৰা যায় এই কনজেশ্যনটো কমাবৰ কাৰণে। গতিকে এই এটা কমিটি এটা আছিলে, কমিটি হেডেড বাই এজন DIG এজন আছিলে, তেওঁলোকে কিছুমান ছাজেশ্যনছ দিছিলে। তাৰে ভিতৰত এটা ছাজেশ্যন আছিলে যে আমি যদি এই দুটা ঠাইত যদি আমি বাছ লে-ৱে বনাই দিওঁ, তেতিয়া যিখিনি বাছ চিটি বাছ আহে সেইখিনি এই লে-ৱেলৈ সোমাই যাব, মানে লে-ৱে যোনটো বাছ ষ্টপেজলৈ সোমাই যাব আৰু এই ৰাস্তাটো ফ্ৰী হৈ থাকিব। এই গোটেই কথাখিনি লৈ পেলাই আমি মাটিখিনি আমি PWDক এলটমেণ্ট দিয়া হৈছিলে। তাৰে বেছি গোটেই পাৰ্কখন নহয়, কিন্তু জাষ্ট এটা পৰ্চন, আপোনাৰ এটা অংশহে মানে PWDক দিয়া হৈছিলে, য'ত তেওঁলোকে মানে বাছ চিটি বাছ লে-ৱে বনাবৰ কাৰণে কৰা হৈছিলে। হয়, আমি ৰিচেণ্টলি ৰাইজে প্ৰতিবাদ কৰাত আমি গম পাইছোঁ, আৰু আমাক এখন মেমৰেণ্ডামো ছাবমিট কৰিছে। আমি তেওঁলোকক আৰু যিসকল ষ্টেক হোল্ডাৰ্ছ আছে, PWD হওক, আমাৰ জিলা প্ৰশাসন আৰু যিসকলে প্ৰতিবাদ কৰিছে, আমি তেওঁলোককো আমি এটা শুনানিৰ কাৰণে মাতিম আৰু আমি কথাখিনি বুজাই দিম যে আমি কিহৰ কাৰণে এইটো কৰিব গৈ আছোঁ। মই আপোনালোকৰ জৰিয়তে এটাই কথা ক'ব বিচাৰিছোঁ যে আমি এজ ফাৰ এজ পচিবল আমি গছ-গছনি আমি নাকাটাকৈ আমি কামটো কৰাৰ কাৰণে চেষ্টা কৰিম। কিন্তু তাতে এটা কথা আছে, সেয়া হৈছে বিভিন্ন ঐতিহ্যমণ্ডিত যিবিলাক স্থান আছে, যেনে উপায়ুক্তৰ পুৰণি বাসভৱনটো এটা ধুনীয়া
পৰ্যটকক আকৰ্ষণ কৰিব পৰা সংৰক্ষণ কৰিব পৰা যাদুঘৰ মিউজিয়ামলৈ আপোনালোকে সলনি কৰিলে মানুহে ভাল পাইছে ঠিক একেদৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ সেই পাৰটোত সৌন্দৰ্য বৰ্ধন কৰি মানুহক অকণমান হ'লেও বিনোদন বা অকণমান হ'লেও এটা বেলেগ নিৰ্মল বতাহ নিৰ্মল আকাশ এখনৰ তলত থকাৰ এটা অৱকাশ মহানগৰীবাসীক দিব পাৰে ৰাতিপুৱা তাত মানুহে খোজকাঢ়ে আপোনালোকে ইচ্ছা কৰা হ'লে ব্যৱসায়িক প্ৰতিষ্ঠান যিফালে আছে সেইবিলাক ভাঙিও আপোনালোকে উচ্ছেদ চলাই আপোনালোকে সেইবিলাক কাম কৰিব পাৰিলে কিন্তু সেইটো নকৰি সেই ঠাইডোখৰত যদি এই কামটো কৰি দিয়া যায় যে বিশেষকৈ শংকৰদেৱ উদ্যানত যদি এনেদৰে চিটি বাছৰ আপুনি কোৱাৰ দৰে লেৱে যদি বনাই দিয়া যায় তেন্তে মানুহে জানো ভাল পাব চাওক এতিয়া আমি ইয়াতে দুটা পক্ষৰে কথাখিনি আমি চাব লাগিব প্ৰথম কথাটো হ'ল যে ৰাইজে কোনো এজন ব্যক্তিয়ে নিবিচাৰিব যে এনেকুৱা এটা অপেন স্পেচ বা এনেকুৱা এখন উদ্যান মানে নষ্ট হৈ যাওক বুলি এইটো কোনো নিবিচাৰে কিন্তু এতিয়া আমি কিছুমান অসুবিধা আছিলে আৰু আমাৰ যিহেতু আমি চাইণ্টিফিকেলি আমি এইটো ষ্টাডি কৰা হৈছিলে আমি জইণ্ট ছাৰ্ভে কৰা হৈছিলে জইণ্ট ষ্টাডি কৰা হৈছিলে PWD কৰ্তৃপক্ষ আমাৰ মানুহ আছিলে ট্ৰাফিকৰ মানুহ আছিলে GMC মানুহ আছিলে গতিকে আমি এটা জইণ্ট ছাৰ্ভে কৰাৰ পিছতহে আমি সিদ্ধান্ত লৈছোঁ যে এইডোখৰত কৰিলে মানে আমাৰ কম ক্ষতি হ'ব আৰু সেই পাৰ্কটো আপোনাৰ যদি চাই অপজিট ছাইডত পাৰ্কটো আছে অপজিট ছাইডে আমি কিন্তু তাতে হেৰি কৰা নাই খালি ইফালে যিটো আছে আপোনাৰ যিটো ব্ৰহ্মপুত্ৰৰ ফালে যিটো আছে আমি তাত এটা অংশ সৰু অংশহে আমি মানে তাতে লোৱাৰ কাৰণে প্ৰচেষ্টা কৰি আছোঁ কিন্তু আপুনি যিটো ক'লে যে ব্যৱসায়িক প্ৰতিষ্ঠান তাতেতো ব্যৱসায়িক প্ৰতিষ্ঠান নাই আৰু আগলৈ আহি পেলাই আমাৰ শুক্ৰেশ্বৰৰ ওচৰতো আমি তাতো আমি তেনেকুৱা লেবেৰ কাৰণে এটা চিন্তা কৰি আছোঁ আমি LIC লগত যোগাযোগ কৰিছিলোঁ কিন্তু LIC লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যনৰ তেওঁলোকৰ মাটিত যাতে আমি একুৱায়াৰ কৰাৰ কথা চিন্তা কৰিছিলোঁ কিন্তু এইটো কিবা কাৰণত হোৱা নাই তেওঁলোকে অলৰেডি বিল্ডিং বনোৱাৰ কাৰণে প্লেন বনাই থোৱা আছে বুলি আমাক জনাইছে গতিকে সেইটো স্থানত শংকৰদেৱ যিখন উদ্যান আছে মহাবিজয়নী যিখন উদ্যান আছে সেই স্থানত লেৱেটো হ'বই নেকি নাই এতিয়া সেইকাৰণে আমি যিসকল প্ৰতিবাদ কৰিছে আমাৰ যিসকলে ইমপ্লিমেণ্ট কৰিব স্কিমটো আমাৰ গোটেই ষ্টেক হোল্ডাৰ্ছক আমি মাতি পেলাই এটা বৈঠক কৰিম তাৰপিছত আলোচনাৰ পিছতহে আমি নেক্সট সিদ্ধান্তটো আমি গ্ৰহণ কৰিম আন এটা প্ৰসংগলৈ আহোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লোৱা কেইটামান কঠোৰ সিদ্ধান্তৰ ভিতৰত আছিল দালাল উৎখাত কৰাৰ সিদ্ধান্তটো আপোনাৰ কাৰ্যালয়ত সাধাৰণতে দেখা পোৱা যায় যে মাটি বাৰীৰ কাম য'ত হয় আৰু উপায়ুক্তসকলৰ কাৰ্যালয়ত দালালৰ পৰিভৰ থাকেই আপোনাৰ কাৰ্যালয়ত দালাল আছিল নাই চাওক মইতো তেনেকৈ পিন পইণ্ট কৰি মই কাকো ক'ব নোৱাৰিম যে এজনে হয় দালাল এজনে হেৰি কৰে কিন্তু যিহেতু মাটিৰ কামত তেওঁলোকে অহা যোৱা কৰে হয়তো থাকিব পাৰে মই এইটো নকওঁ যে নাই বুলি আৰু থকাৰ কাৰণে এতিয়া মাজতে এনেকুৱা কঠোৰ পদক্ষেপ ল'বলগীয়া হৈছে আৰু সেই পদক্ষেপৰ পিছত কিন্তু আমি দেখা পাইছোঁ যে আমাৰ ইয়াত ভিৰ ভাৰ একেবাৰে নাইকিয়া হৈ গ'ল আৰু তেনেকুৱা ধৰণৰ যিখিনি মানুহ আমি দালাল প্ৰজন্মৰ মানুহ তেওঁলোকে এনেকুৱা ধৰণৰ কামত জড়িত থকা মানুহ এতিয়া আমাৰ ইয়াত ভিৰ একেবাৰে নাইকিয়া হৈ গ'ল বুলি ক'লেও বেয়া নহয় যিসকল জেনুইন কামত আহিছে যাৰ কাৰোবাৰ কোনোবা এটা জেনুইন এটা অসুবিধাত আহিছে তেওঁলোকেহে আহিছে নিজৰ কামটো নিজে লৈ আহিছে গতিকে মই ভাবোঁ যে এই যিটো কঠোৰ পদক্ষেপ ইটছ প্ৰডিউচিং ৰিজাল্টছ এইটো ৰিজাল্ট প্ৰডিউচ কৰিছে এতিয়া আমাৰ আপুনি যদি চাই অকল DC অফিচ বুলিয়ে নহয় মাটি বাৰীৰ কামটো বিশেষকৈ চাৰ্কুল অফিচত হয় তো চাৰ্কুল অফিচতো আমি দেখা পাইছোঁ যে ভিৰ ভাৰ কমি আহিছে দিছ ইজ ওৱান অফ দ্য ৰিজনছ আৰু এটা মানে বিশেষ পদক্ষেপ হৈছে এইটো মিছন বসুন্ধৰা এতিয়া আপুনি ঘৰত বহি আপুনি মিছন বসুন্ধৰাত আপুনি আপোনাৰ মাটি বাৰীৰ কাম কাজখিনি আপুনি কৰিব পাৰে আপুনি কনভাৰ্চনৰ কাৰণে এপ্লাই কৰিব পাৰে আপুনি মিউটেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে নামজাৰিৰ কাৰণে এপ্লাই কৰিব পাৰে উত্তৰাধিকাৰী নামজাৰিৰ কাৰণে এপ্লাই কৰিব পাৰে বা অন্যান্য যিখিনি ছাৰ্ভিচেছ আছে সেইখিনি এপ্লাই কৰিব পাৰে তো এইবিলাক যদি মই ঘৰৰ পৰা বহি পেলাই কৰিব পাৰিছোঁ তেতিয়াহ'লে মোৰ অফিচলৈ যোৱাৰ কোনো প্ৰয়োজনেই নাথাকে আৰু সেইটো টাইম বাউণ্ড আমি তেওঁলোকক ছাৰ্ভিচখিনি ঘূৰাই দিব লাগিব বা টাইম বাউণ্ড আমি ছাৰ্ভিচখিনি আমি কৰি দিব লাগিব গতিকে সেইটো দিশৰ পৰা যদি চাওঁ বিকজ অফ মিছন বসুন্ধৰা এতিয়া আৰু ভিৰ কমি গৈছে এই দুটা পদক্ষেপৰ কাৰণে আজি মই ভাবোঁ যে DC অফিচতে হওক চাৰ্কুল অফিচতে হওক বা অন্যান্য কাৰ্যালয়ত য'ত মাটি চাব ৰেজিষ্ট্ৰাৰ অফিচতে হওক যথেষ্টখিনি কমি আহিছে সাধাৰণতে উপায়ুক্তগৰাকী অত্যন্ত ব্যস্ত থাকে সেয়া আমি সকলোৱে জানো কিন্তু কেতিয়াবা সাধাৰণ কিছুমান মানুহে উপায়ুক্তগৰাকীক লগ পাবৰ কাৰণে বিচাৰে বিভিন্ন কাৰণত কিন্তু সাধাৰণ লোকৰ কাৰণে সেয়া সম্ভৱ হৈ নুঠে আপুনি যেতিয়া আপোনাৰ সৈতে কথা পাতিবৰ কাৰণে আপোনাৰে একালৰ সহপাঠী এজনৰ সৈতে আমি কথা পাতিছিলোঁ তেতিয়া তেওঁ কৈছে যে আপোনাৰ নাম কৈছে তেওঁ যে আগৰ পৰাই খুব চিৰিয়াছ
কিন্তু বৰ কঠোৰ। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই সাধাৰণ লোকসকলে উপায়ুক্তগৰাকীক প্ৰত্যক্ষভাৱে লগ পোৱাৰ বাবে কোনোবা নিৰ্দিষ্ট দিন আছে নেকি? 1 নম্বৰ। 2 নম্বৰ কথাটো হৈছে যে সাধাৰণতে আমাৰ যিটো আমোলাকেন্দ্ৰিক ছিষ্টেম, PA ৰখাব, PAক আমি এখন শ্লিপ দিম, 1 ঘণ্টা 2 ঘণ্টা আমি বহিম, এই বস্তুটো কেতিয়া আঁতৰ হ'ব? যিহেতু গভৰ্ণমেণ্টে কৈ আছে, মুখ্যমন্ত্ৰীয়ে কৈছে জনতা কাষলৈ যাব লাগে, জনতা সংস্পৰ্শত থাকিব লাগে প্ৰত্যক্ষ, এইটো কেতিয়া হ'ব? চাওক, মই নিজৰ ক্ষেত্ৰতে মই ক'ব বিচাৰিছোঁ, মই আনৰ কথাটো মই ক'ব নোৱাৰিম। মই নিজৰ ক্ষেত্ৰত মোৰ কোনো টাইম ফিক্স নাই, মোৰ কোনো দিন বাৰ মই ফিক্স কৰা নাই। মোৰ ইয়াত যোনে আহে, যেতিয়া আহে, মোৰ ৰাতিপুৱাও লগ ধৰিব পাৰে, সন্ধিয়াও লগ ধৰিব পাৰে, ৰাতিও লগ ধৰিব পাৰে। আপুনি যদি লক্ষ্য কৰিছে, এক্সেচিবিলিটি, মই ভাবোঁ যে এক্সেচিবিলিটি শুড বি, মানে তাত কোনো ধৰণৰ বাধা থ'ব নালাগে। মোৰ ইয়াত যদি আপুনি চাই, মই নিজৰ ক্ষেত্ৰত কৈছোঁ, মই অলপ নিজকে জহোৱা নিচিনা হৈছে, কিন্তু মোৰ ক্ষেত্ৰত মই আগৰ পৰাই মই এটা মেইনটেইন কৰোঁ যে পাব্লিক এজন যেতিয়া আহে, তেওঁ বহুত অসুবিধা হোৱাৰ কাৰণে আহিছে। বিশেষ তেওঁ যদি গ্ৰিভান্স নাথাকে তেতিয়াহ'লে কিয় আহিব? গতিকে মই তেওঁৰ যদি গ্ৰিভান্সটো মই নুশুনো আৰু তেওঁ গোটেই দিনটো খৰচ কৰি আহে, দিনটো তেওঁ নষ্ট হৈ যাব পাৰে। যদি কোনোবা এজন সোণাপুৰৰ পৰা যদি আহি পেলাই ইয়াতে মোৰ ওচৰত আহি পেলাই যদি মোক লগ ধৰিব নোৱাৰে বা মোক লগ ধৰিব নাপায়, তেওঁতো গোটেই দিনটো নষ্ট হৈ গ'ল। গতিকে মই মোৰ নিজৰ ফালৰ পৰা মই এটা ছিষ্টেম বুলি ক'ব পাৰোঁ, মই এটা ছিষ্টেম কৰি ৰাখিছোঁ যে মোৰ কোনো টাইম লিমিট নাই যে মই আমুক সময়ত লগ ধৰিম বা আমুক দিনাখনে লগ ধৰিম। য়েছ, এতিয়া শ্লিপ দি পেলাই এটা সোমোৱাটো এটা আমি এটা প্ৰভিজন এটা ৰাখিছোঁ, কাৰণ আমি গম নাপাম যে কোন মানুহ ক'ৰ পৰা আহিছে, কি আহিছে। শ্লিপটো দিয়াৰ পিছত এটা সময়ত যদি মোৰ কামখিনি যদি হৈ যায়, মই গোটেইখিনি মাতি পেলাই একেলগে গোটেইখিনি এজনকৈ মই ডিছপ'জ কৰোঁ। নহয়, সাধাৰণতে শুনা যায়, মই আপোনাক বুলি কোৱা নাই, সাধাৰণতে শুনা যায় যে আজিও গাঁৱৰ সহজ সৰল মানুহবিলাকৰ কাৰণে উপায়ুক্তগৰাকীক এবাৰ সাক্ষাৎ কৰাটো, এবাৰ লগ পোৱাটো সপোনৰ নিচিনা। আজিও বিভিন্ন স্থানত আছে, মই আপোনাক বুলি মই কোৱা নাই। সেই ক্ষেত্ৰত আপুনি ক'লে যে আপুনি কি ধৰণে পদক্ষেপ গ্ৰহণ কৰিছে। আপুনি নগাঁৱতো আছিলে উপায়ুক্ত হিচাপে আৰু কেইবাখনো জিলাত আপুনি কাম কৰি আহিছে, আৰু আপুনি কাম কৰা জিলাকেইখনত সাধাৰণতে মানুহবিলাকে আপোনাৰ কাম কৰা যে এটা নিজস্ব ষ্টাইল আছে, মানুহবিলাকে কয়, সেয়া মই আপোনাক তোষামোদ কৰা নাই, প্ৰশংসা কৰা নাই। আৰু গুৱাহাটী আহি আপুনি যি ধৰণে কাম কৰিছে, আপোনাক মানুহে অন্ততঃ কয় যে এখেতৰ এই কাম কৰা ষ্টাইলটো, এখেতে যি ধৰণে কাম কৰে, সেয়া সঁচা অৰ্থত মানুহে এক সেৱা মনোভাৱেৰে কৰা কাম। আপুনি গুৱাহাটীত আহি আপুনি কৰা প্ৰধান 5টা কাম কি কি আছিল এতিয়ালৈকে? তেনেকৈ এতিয়া মোৰ ঠিক মনত পৰা নাই। আমাৰ কথাটো হ'ল যে মই ইণ্ডিভিজুৱেল হিচাপে মই কাম কৰিব মই যোৱা নাই। আমি যিহেতু এটা ইনষ্টিটিউশ্যন, এটা ডেপুটি কমিশ্যনাৰ বা ডেপুটি কমিশ্যনাৰ অফিচ বা ডেপুটি কমিশ্যনাৰ চেয়াৰটো এটা ইনষ্টিটিউশ্যন হয়, আৰু সেই ইনষ্টিটিউশ্যনত যিখিনি মোৰ দায়িত্ব আছে, যিখিনি মোৰ কৰিবলগীয়া আছে, কৰণীয় আছে, মই সেইখিনি মই কৰি গৈ আছোঁ। মই এতিয়া পাৰ্টিকুলাৰলি মই 5টা যে মই এইটো কাম কৰিম, মই মানে ভাল কাম কৰিছোঁ বা মই ছেটিছফেকশ্যন হৈছোঁ, মই তেনেকৈ ক'বলৈ মোৰ অলপ অসুবিধা হ'ব। কিন্তু কৰিবলগা কাম কি আছে? নাই, কৰিবলগীয়া কামটো এতিয়া চাওক, এতিয়া আমাৰ নৰ্মেল যিখিনি ৰুটিন কামখিনি হৈয়ে আছে, আৰু তাৰ লগতে সময়ে সময়ে আমাৰ চৰকাৰৰ ফালৰ পৰাও কিছুমান নতুন স্কিমছ ওলাই, নতুন আপোনাৰ মিছন ওলাই আছে। তো সেইখিনি আমি যিহেতু আমালৈ এটা ইনষ্ট্ৰাকশ্যন আহিব, এটা ডাইৰেকশ্যন আহিব, এটা টাৰ্গেট বান্ধি দিয়া হ'ব, সেই টাৰ্গেটখিনি আমি এচিভ কৰোঁতে আমাৰ মেইন কাম হ'ব। আমাৰ যিটো ৰুটিন কাম আছে, ৰুটিন কামৰ মাজতো আমি যিখিনি কাম কৰি আছোঁ, সেইখিনি আমি টাৰ্গেটখিনি এচিভ কৰাটো, ডেট ইজ অলছ' ওৱান অফ দ্য আমাৰ মানে ধৰক আমাৰ এটা দায়িত্ব বুলি ক'ব পাৰোঁ। আমাৰ যিহেতু আমাৰ দায়িত্ব, আমি এইটো কৰিবই লাগিব। তাৰ উপৰিঞ্চি আমাৰ অন্যান্য যিবিলাক নতুন পদক্ষেপবিলাক লৈ আছে, সেইখিনি আমি যাতে সময়মতে এচিভ কৰোঁ, সেইখিনিয়ে আমাৰ মূল প্ৰধান কৰ্তব্য বুলি মই ভাবোঁ। এনেকুৱা এখন আপুনি ক'লে যে যি দায়বদ্ধতাৰে কাম কৰিব লাগে, আৰু কামটো আপোনালোকে কৰিবই লাগিব, এটা প্ৰতিষ্ঠানৰ নিচিনা, এইখন এটা কোনোবা নিৰ্দিষ্ট ইণ্ডিভিজুৱেলৰ কাম নহয়। কেতিয়াবা এনেকুৱা হয় নেকি, ৰাজনৈতিক হেঁচা পায় নেকি কাম কৰোঁতে? সঁচাকৈ ক'ব, মই সঁচা অৰ্থত ক'বলৈ গ'লে মই কিন্তু মোৰ এইটো ভাগ্য বুলি মই ক'ম নে কি ক'ম নাজানো। মই যোন জিলাত গৈছোঁ, মই কিন্তু তেনেকুৱা আজিলৈকে মই কোনো ধৰণৰ ৰাজনৈতিক হেঁচা মই আজিলৈকে মই পোৱা নাই। যদি কিবা
থাকে সেইটো আমি মানে কথা বতৰা পাতি যিসকল আমাৰ যিসকল ৰাজনৈতিক নেতাসকল থাকে তেওঁলোকক ধুনীয়াকৈ আমি কথা বতৰা পাতি গোটেই কথাখিনি ক্লিয়াৰ কৰি দিওঁ তেতিয়া ভুল বুজাবুজি নাথাকে আৰু মই তেনেকুৱা ধৰণে মই কিন্তু আজিলৈকে মই ৰাজনৈতিক হেঁচা আজিলৈকে পোৱা মই নিজে ফিল কৰা নাই এতিয়ালৈকে কেতিয়াবা কোনোবা ক্ষমতাশালী লোকৰ পৰা এনেকুৱা ধৰণৰ ফোন আহিছে নেকি যে এই কামটো কৰিব লাগে কিন্তু নৈতিকভাৱে বা নিয়ম অনুসৰি এই কামটো কৰিব লাগে এনেকুৱা অভিজ্ঞতা হৈছে নেকি তেনেকুৱা ফোনটো চাওক যেতিয়া আমালৈ আহে তেওঁলোকেতো এইটো আমাক তেওঁলোকে এটা ৰিকুৱেষ্ট কৰে যে এই কামটো কৰি দিব এই কামটো চাই দিব আৰু যদি নিয়মৰ ভিতৰত পৰে আমি ডেফিনেটলি আমি কৰি দিয়াটো মই ভাবোঁ যে কোনো তাতে অসুবিধা নাই আৰু যদি কিবা কাৰণত সেইটো কৰিব নোৱাৰে বা নিয়মৰ ভিতৰত নপৰে তেন্তে আমি কথাখিনি বুজাই দিব লাগিব যে আপোনাৰ এইটো কাৰণে আমি নোৱাৰোঁ কৰিবলৈ তেনেকুৱা মোৰ ঠিক মনত পৰা নাই কিন্তু প্ৰায়বিলাক নিয়মৰ ভিতৰতে তেওঁলোকে বিচাৰে ক'ৰবাত কেতিয়াবা অলপমান সোনকালে বিচাৰা অলপ সময়তকৈ আগতে হয়তো বিচাৰিব পাৰে তেনেকুৱা ক্ষেত্ৰত অকণমান কেতিয়াবা আমিও আমাৰ ফালৰ পৰা আমি চেষ্টা কৰোঁ যে ঠিক আছে তেওঁ অলপ সোনকালে বিচাৰিছে আমি সোনকালে আমি কৰিব চেষ্টা কৰিম কিন্তু আমি গোটেই কথাখিনি মানে কৰি দিয়া গোটেই কামখিনি কৰি দিয়াৰ আগত আমি ডেফিনেটলি নিয়মৰ কথাটো আমি চাব লাগিব এইটো ৱেডাৰ ইট ফলছ উইদিন দ্য ৰুলছ অৰ নট সেই বস্তুটো আমি সদায় চাব লাগিব আমি উপায়ুক্ত বিশ্বজিৎ পেগুৰ সন্দৰ্ভত এই মুহূৰ্তত তেখেতৰ লগত আমি কথা পাতি আছিলোঁ আপোনাক তাৰ পৰা অকণমান উলিয়াই লৈ আহোঁ আপোনাক বিশ্বজিৎ পেগুৰ হিচাপে আমি চাওঁ ধেমাজি ঘৰখনৰ বিষয়ে কওকচোন ধেমাজিত ক'ত কেনেকৈ মোৰ ধেমাজিত বৰ্তমান মোৰ ভাইটি থাকে মোৰ মা দেউতা সৰু থাকোঁতে ঢুকাইছে দেউতাটো সৰু থাকোঁতে ঢুকাইছে মই এই পঢ়ি থকা সময়তে মানে প্ৰিপাৰেশ্যন কৰি থকা সময়তে ঢুকাইছে তো এতিয়া মোৰ ভাইটি আছে আৰু মোৰ পৰিয়াল মোৰ লগতে থাকে ইয়াতে গুৱাহাটীত এনে অৰিজিনেলি মোৰ একচুৱেলি মোৰ দেউতাৰ ঘৰ মোৰ গোলাঘাটত কৰ্মসূত্ৰে তেখেত বিয়া বাৰু কৰিলে ধেমাজিত আমি তাতে ডাঙৰ দীঘল হৈছোঁ গতিকে মই ধেমাজিটোকে মোৰ মানে পাৰ্মানেণ্ট ৰেচিডেঞ্চ বুলি মই ভাবোঁ সেইখিনিয়ে আছে ঘৰত আৰু সেইখিনিয়ে ঘৰ বিশ্বজিৎ পেগুক যেতিয়া মানুহে লগ পায় অত্যন্ত বিনম্ৰ কিন্তু তেওঁ এজন কঠোৰ প্ৰশাসক মই আগতে কৈ আহিছোঁ যে তেওঁ কাম এইটো হ'ব লাগিব হ'বই লাগিব যিসকলে জানে তেওঁক সেইটো জানে যে এইটো কাম কৰিব লাগিব দিন ৰাতি খৰচ কৰি কৰিবই লাগিব সময় অসময় বুলি কথা নাই কামটো কৰিবই লাগিব কেতিয়াবা ইমান ব্যস্ততাৰ মাজত কেতিয়াবা মনতে খং উঠে নেকি কি কামত সোমালোঁ ইমান ব্যস্ততা নেকি কিবা ভাৱ আহে নেকি তেওঁ মনলৈ এইটোতো স্বাভাৱিক বুলি মই ভাবোঁ কেতিয়াবা ডেফিনেটলি অকণমান ষ্ট্ৰেছটো হয় কিন্তু তেনেকুৱা ধৰক মানে বিৰাট খং উঠি পেলাই হেৰি কৰা তেনেকুৱা ধৰণৰ নহয় কিন্তু কেতিয়াবা য়েছ কামৰ মাজত কেতিয়াবা অলপ ষ্ট্ৰেছ এটা হোৱাটো মই ভাবোঁ যে এইটো স্বাভাৱিক আৰু এইটো হয় মোৰো হৈছে মই এইটো নকওঁ যে মোৰ কেতিয়াও ষ্ট্ৰেছ হোৱা নাই ডেফিনেটলি এট ছাম পইণ্ট অফ টাইম এবাৰ নহ'লে দুবাৰ মোৰ ষ্ট্ৰেছ ফিল কৰিছোঁ আপোনাৰ কোঠাটোলৈ যেতিয়া আমি সোমাই আহিছিলোঁ এটা সাধাৰণ কোঠা একদম সাধাৰণ কোঠা এটা কিন্তু তাত দেখা পাইছিলোঁ কেইবাখনো নিৰ্বাচিত গ্ৰন্থ কিতাপ পঢ়িবলৈ সময় কেতিয়া পায় মোৰ এটা খুব মানে প্ৰিয় হবি বুলি যদি কওঁ সেইটো কিতাপ গ্ৰন্থ পঢ়া বা ৰিডিং বুকছ ৱাজ মাই ফেভৰেট হবি হয় কিন্তু অতিকৈ দুখিত মানে দুখৰ কথাটো এইটোৱে যে মই যি ধৰণে মই আগতে পঢ়িছিলোঁ মই কিতাপ পঢ়িছিলোঁ ফিকশ্যন নন ফিকশ্যন মানে কোৰ্চৰ বাহিৰেও যিখিনি কিতাপ পঢ়িছিলোঁ সেইখিনি মোৰ এতিয়া ঠিক তেনেধৰণে আগৰ নিচিনাকৈ মই পঢ়িবলৈ সময় পোৱা নাই যেতিয়া যি অলপ সময় পাওঁ কেতিয়াবা দুই এটা কিতাপ এখন পঢ়িবলৈ কাৰণে মই যোৱা 1-2 বছৰত মই 2-এখন কিতাপহে পঢ়িব পাৰিছোঁ গতিকে কিতাপ পঢ়িবলৈ মই কিন্তু ঠিক তেনেধৰণে আগৰ নিচিনাকৈ মই সময় পোৱা নাই শেহতীয়াকৈ কি কিতাপ পঢ়িলে মই ৰিচেণ্টলি এখন কিতাপ পঢ়িছিলোঁ আমাৰ মুৰাকামিৰ কিতাপ এখন পঢ়িছিলোঁ হিৰাকু মুৰাকামি বুলি তেওঁৰ এখন কিতাপ পঢ়িছিলোঁ মই এতিয়ালৈকে কমপ্লিটেই কৰিব পৰা নাই কেতিয়াবা আজৰি সময় পালে কি কৰে আজৰিটো নাথাকে আপোনাৰ তথাপিও এনেই
এতিয়া মোৰ যিখিনি সময় পাওঁ মই যিমান পাৰে মই মোৰ ফেমিলিক মই দিবলৈ চেষ্টা কৰোঁ যিখিনি আজৰি সময় বুলি আমি ক'ব পাৰোঁ মই ফেমিলিক মই বা মোৰ সৰু 5 বছৰীয়া ল'ৰা এটা আছে মই তেওঁক দিবলৈ কাৰণে চেষ্টা কৰোঁ ফেমিলিক মই টাইম দিবলৈ চেষ্টা কৰোঁ ক'ভিড হোৱাৰ আগতে কিন্তু মই খেলা ধূলাও কৰিছিলোঁ অলপ সময়ে মই বেডমিণ্টন খেলিছিলোঁ আপোনাৰ নেহৰু ষ্টেডিয়ামত গৈ পেলাই তাৰ কনকলতা ষ্টেডিয়াম ইনডোৰ ষ্টেডিয়ামত তাতে গৈ বেডমিণ্টন খেলিছিলোঁ সন্ধিয়া সময়ে মই প্ৰায় ৰেগুলাৰলিয়ে গৈছিলোঁ কিন্তু সেই ক'ভিডৰ পিছত কিন্তু সেইটো মই এতিয়া কণ্টিনিউ কৰিব পৰা নাই পৃথিৱীৰ বিখ্যাত যিমানবোৰ ব্যক্তি আছে সকলো ব্যক্তিৰে জীৱনত প্ৰভাৱ পেলোৱা এটা বিষয় হৈছে প্ৰেমটো জীৱনৰ সৈতে সংপৃক্ত হৈ থাকে ইয়াক কেতিয়াও আপুনি আঁতৰাই ৰাখিব নোৱাৰে সেইকাৰণে কোৱা হয় প্ৰেম স্বৰ্গীয় অনুভৱ আপোনাৰ জীৱনলৈ প্ৰেম আহিছিল নাই এইটোতো থাকিবই চবৰে জীৱনত থাকিব মই চবৰে যিটো মানে আপোনাৰ কিছুমান টিনেজাৰ হিচাপে কিছুমান আপোনাৰ কিছুমানৰ প্ৰেম হয় বা এটা বয়সৰ পিছত মেচিউৰিটি অহাৰ পিছত এটা বেলেগ এটা প্ৰেম হয় তো গতিকে মই এজ এ নৰ্মেল হিউমেন বিং মই ভাবোঁ যে চবৰ সময়ত এটা সময়ত নহ'লে এটা সময়ত প্ৰেম হয় সেই প্ৰেম সফল হ'ল নে বিফল হ'ল সফল বুলি ক'ব লাগিব এতিয়া যাক বিয়া পাতিছে তেওঁৰ সৈতে আপোনাৰ সেই প্ৰেম আছে হয় সেইটো সফল বুলি ক'ব লাগিব শুনি ভাল পালোঁ এই কথাটো এনেকুৱা কিবা পৰিকল্পনা আছে নেকি যে মই এই কামটো কৰিব লাগিব এনেকুৱা কিবা পৰিকল্পনা আছে নেকি নিজৰ ব্যক্তিগত চব এতিয়া প্ৰত্যেকৰে নিজৰ এটা হেৰি থাকে উদ্দেশ্য থাকে বা এটা টাৰ্গেট থাকে মোৰ এতিয়া আছে মই যোনটো চেয়াৰত বহি আছোঁ সেই চেয়াৰৰো কিছুমান টাৰ্গেটছ থাকে নিশ্চয় সেই টাৰ্গেটখিনি ফুলফিল কৰাটো এটা মোৰ নট অনলি ইটছ মাই ৰেছপনচিবিলিটি কিন্তু কৰা মানে টাইমলি এইটো এচিভ কৰাটো আমাৰ কাৰণে মই ভাবোঁ যে বহুত ইম্পৰ্টেণ্ট যিকোনো কাম যিকোনো ৰেছপনচিবিলিটি যিকোনো টাৰ্গেট আমি যদি সময়মতে যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে সেই কামটোৰ বা সেই স্কিমটোৰ ভেলুটো মানে ভেলু বুলি নকওঁ সেই স্কিমটো মানে সময়মতে যদি আমি ৰাইজক যদি দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো মই ভাবোঁ যে অলপ হ'লেও ডাইলুট হৈ যায় গতিকে আমাৰ হোৱাট এভাৰ ৰেছপনচিবিলিটি যিবোৰ দায়িত্ব আমাৰ লগত আছে সেইখিনি আমি টাইমলি এচিভ কৰাটো মই ভাবোঁ যে মানে খুবেই প্ৰয়োজনীয় আৰু মোৰ লক্ষ্যটো সেইটোৱে সদায় থাকে যে আমি যি কামেই নহওক যি দায়িত্বই নিদিওঁ আমি সেইটোত সময়মতে আমি কৰাটো মই ভাবোঁ যে প্ৰয়োজন সৰুতে শৈশৱতে সাধাৰণতে ল'ৰা ছোৱালীবিলাক আমি নিজেও খুব দুষ্টামি কৰি ভাল পাইছিলোঁ আৰু পিছত যেতিয়া আমি সেই কথাবোৰ ভাবোঁ তেতিয়া আমাৰ ভাল লাগে শৈশৱতে কৰা তেনেকুৱা নকৰিব লগা কাম কিবা কৰা হৈছিলনে চাওক তেনেকুৱা ধৰণৰতো স্কুলৰ পৰা আৰম্ভ কৰি কলেজ লাইফততো চবৰে কিবা নহয় কিবা থাকে আমি ধৰক স্কুলৰ পৰা স্কুল বা কলেজত যেতিয়া পঢ়িছিলোঁ হাই ছেকেণ্ডেৰী যেতিয়া কৰিছিলোঁ কলেজৰ বাংক মাৰা বা ক্লাছৰ পৰা পলাই যোৱা তেনেকুৱা ধৰণৰ মানে যিখিনি আমি এটা বয়সত যিখিনি কৰা দুষ্টামি বুলি যদি কওঁ সেইখিনি কৰিছোঁ মানে নকৰা নহয় ময়ো এতিয়া কলেজত থাকোঁতে ক্লাছ বাংক কৰি পেলাই চিনেমা চাবলৈ যোৱা লগ বন্ধুৰ লগত তেনেকুৱা ধৰণৰ দুষ্টামিটো কৰিছোঁ নকৰা নহয় মই নাই কৰা বুলি মই কেতিয়াও কৰা নাই বুলি মই ক'ব নোৱাৰোঁ আকৌ পুনৰ ক'ভিডৰ কথালৈ আহিব লাগিব যিহেতু ক'ভিডে আমাৰ সামগ্ৰিকভাৱে গোটেই জীৱন প্ৰণালীটোক পৃথক কৰি পেলালে যথেষ্ট চেলেঞ্জ আহিলে তাৰ পৰা আমি বহু বস্তু শিকিলোঁ প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত ক'ভিডৰ সময়ছোৱাত অনলাইন ক্লাছ হ'ল তাৰপিছত পুনৰ এতিয়া পাঠদান আৰম্ভ কৰিবলৈ লোৱা হৈছে কিন্তু দেখা পোৱা যায় যে প্ৰায়ে বিশেষকৈ গুৱাহাটী মহানগৰীত থকা যিবিলাক ব্যক্তিগত খণ্ড বিদ্যালয় আছে বিদ্যালয়সমূহৰ মাচুলক কেন্দ্ৰ কৰি যথেষ্ট প্ৰতি অভিযোগ উঠে যে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মাচুলতকৈ তেওঁলোকে অনলাইন ক্লাছ চলি থকা সময়টো বেছি মাচুল লয় এই ক্ষেত্ৰত জিলা প্ৰশাসনে কৰিব লগা একো নাই নেকি চাওক স্কুলৰ ফিজৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ যিবিলাক প্ৰাইভেট স্কুলছবিলাক আছে প্ৰাইভেট স্কুলছবিলাকৰ ফিজৰ ক্ষেত্ৰত এটা অসম চৰকাৰৰ ফালৰ পৰা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নিৰ্দিষ্ট এটা ফিজ ল'ব লাগে বুলি এটা নিয়ম বান্ধি দিছে আৰু সেই নিয়মটো পৰিচালনা কৰিব চোৱা চিতা কৰিবৰ কাৰণে এটা কমিটি ফৰ্ম কৰি দিয়া হৈছে আৰু সেই কমিটিয়ে সাধাৰণতে আমাৰ যিবোৰ
ফিজৰ ৰেগুলেশ্যন, ফিজৰ মানে স্কুল ফিজৰ ৰেগুলেশ্যনটো তেওঁলোকে চোৱা চিতা কৰে। যদি কোনোবা এটা ব্যক্তিগত বিদ্যালয় বা প্ৰতিষ্ঠানে যদি তেওঁলোকে ফিজটো বঢ়াবও বিচাৰে, তেতিয়া সেইটো যুক্তিপূৰ্ণভাৱে তেওঁলোকে যদি সেই কমিটিলৈ প্লেচ কৰি দিয়ে, তেওঁলোকে এইটো হালি জালি চোৱাৰ পিছত হয়তো বঢ়াইও দিব পাৰে, কিন্তু ইট হেজ টু বি জাষ্টিফাইড। কিন্তু উইদাউট জাষ্টিফিকেশ্যন যদি তেওঁলোকে ফিজ বেছি লয় আৰু যদি আমাৰ ওচৰত কমপ্লেইন আহে, ডেফিনেটলি আমি সেইটো এগেইনষ্টে আমি বিহিত ব্যৱস্থা ল'বলৈ কাৰণে আমি পদক্ষেপ ল'ব পাৰোঁ। দেখা পোৱা গৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধেও আন এক অভিযান আৰম্ভ কৰিছিল, কিন্তু ড্ৰাগছৰ যদি দেখা পাওঁ আমি যে গুৱাহাটী মহানগৰীত বহু ভাল ভাল ল'ৰা ছোৱালী বহু ঘৰ ড্ৰাগছে ধ্বংস কৰি পেলাইছে। আৰক্ষীয়ে নিজৰভাৱে ব্যৱস্থা গ্ৰহণ কৰি আছে। জিলা প্ৰশাসনে এটা জনসজাগতাৰ সৃষ্টি কৰাৰ বা এই ধৰণে মানুহখিনিক সজাগ কৰি ড্ৰাগছৰ বিৰুদ্ধে মানুহবিলাক যাতে ওলাই আহে, তেনেকুৱা ধৰণৰ পদক্ষেপ কিন্তু গ্ৰহণ কৰা আজিলৈকে দেখা পোৱা নাই। কিয়? আমি আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টলৈ মিলি পেলাই আমি সময়ে সময়ে তেনেকুৱা ধৰণৰ আমি চেমিনাৰ বা আমাৰ এৱাৰনেছ প্ৰগ্ৰেমটো আমি হাতত লৈ আছোঁ। আৰু ইতিমধ্যে আমাৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা আমাক এটা নিচামুক্ত অভিযান, নিচামুক্ত অভিযান এটা ইতিমধ্যে নিচামুক্ত অভিযানটো আমাক মানে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে এক্সিকিউট কৰিবৰ কাৰণে ইতিমধ্যে দিছে। আৰু সেই নিচামুক্ত অভিযান যিটো আমাৰ প্ৰগ্ৰেমটো আহিছে, সেই প্ৰগ্ৰেমটোত আমি বহুতখিনি পদক্ষেপ অলৰেডি আমি হাতত লৈছোঁ। লাহে লাহে আপোনালোকে দেখা পাব যে আমাৰ যিখিনি প্ৰগ্ৰেমছ আছে, যিখিনি আমাৰ আচলতে এই অভিযানটোত অকল ড্ৰাগছ বুলিয়ে নহয়, তাত অন্যান্য যিখিনি নিচাজাতীয় প্ৰডাক্ট আছে, যেনেকৈ টবেকো হ'ল, চিগাৰেট হ'ল বা আপোনাৰ লিকাৰ হ'ল, এলকহল, সেইবিলাকো গোটেইখিনি সামৰি লোৱা হ'ব। য়েছ, ড্ৰাগছ যোনটো আমি মানে এবিউজ বুলি ক'ব লাগিব, কাৰণ ড্ৰাগছ সাধাৰণতে ড্ৰাগছ মানে আমি যোনটো মেডিচিন বুলি আমি কওঁ, কিন্তু ড্ৰাগছ এবিউজ কৰে বা যিসকলে ৰিক্ৰিয়েশ্যনৰ কাৰণে ড্ৰাগছ লয় বা তেওঁলোকে যিখিনি এবিউজ কৰে, সেই তেনেকুৱা ধৰণৰ যিখিনি আছে সেইখিনি আমি অকল লিগেলি অকল ষ্টেপ ল'লে নহ'ব। তাৰ কাৰণে আমি ছ'চাইটি হিচাপে আমাৰ ছ'চিয়েলিও আমি অকল প্ৰশাসনে হওক বা পুলিচ প্ৰশাসনে হওক অকল আমিয়ে কৰিলে নহ'ব। এই ক্ষেত্ৰত কিন্তু আমাৰ সমাজৰ ফালৰ পৰা ইকুৱেলি তেওঁলোকে এটা পাৰ্টিচিপেট কৰিব লাগিব। এতিয়া এজন যুৱচামৰ ল'ৰাই বা ছোৱালী এজনী ড্ৰাগছ সেৱন কৰে, তেওঁ কি কাৰণে সেৱন কৰিবলগীয়া আছে, কি পৰিস্থিতি সেৱন কৰিব লাগে, সেই গোটেইখিনি কথা আমি ষ্টাডি কৰিব লাগিব, এনালাইচিছ কৰিব লাগিব। আৰু এই এনালাইচিছ কৰোঁতে আমাৰ লগত আমাৰ যি অভিভাৱকসকল আছে, অভিভাৱকসকলেও তেওঁলোকেও চোৱা চিতা কৰাটো উচিত। কিয়নো এজন নিজৰ ল'ৰা ছোৱালীৰ ওপৰত মোৰ ল'ৰা ছোৱালীৰ ওপৰত যদি মই চোকা নজৰ নাৰাখোঁ আৰু যদি সি বেয়া পথত গুচি যায় আৰু সি যদি ড্ৰাগছ বা তেনেকুৱা ধৰণৰ নিচাজাতীয় বস্তু যদি ল'বলৈ সেৱন কৰিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে আই এম অলছ' ৰেছপনচিবল। গতিকে মই ভাবোঁ যে আমি চবেই যৌথভাৱে, এতিয়া অকল এটা এজেঞ্চিকে আপুনি দোষাৰোপ কৰিলে নহ'ব। মই ভাবোঁ যে এজ এ ছ'চাইটি আমি চবেই একেলগে মিলিত প্ৰচেষ্টাৰেহে আমি এই বস্তুটো নাইকিয়া কৰিব পাৰিম। এতিয়া ড্ৰাগছৰ যিখিনি পেডলাৰ্ছ আছে, ড্ৰাগছ মাফিয়া আছে, তেওঁলোকক আমি ধৰিছোঁ, পুলিচে ধৰিছে, আৰক্ষী বিভাগে ধৰিছে, কিন্তু ডিমাণ্ডটো ক'ৰ পৰা আহি আছে, সেই ডিমাণ্ডটো আমি কাট কৰিব লাগিব। ডিমাণ্ডটো ক'ৰ পৰা আহিছে, আমাৰ সেই ড্ৰাগ এবিউজ কৰা মানুহখিনি, সেই ডিমাণ্ডটোত আমি চেক কৰিব লাগিব। গতিকে সেই চেকটো আমি কেনেকৈ দিম, দেৰ হেজ টু বি মই ভাবোঁ যে এইটো ছ'চাইটিৰ ফালৰ পৰা এইটো আমি কাট কৰিব পাৰিম। ছ'চাইটিৰ ফালৰ পৰা যদি আমি আমাৰ ল'ৰা ছোৱালীক যদি আমি ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ যে দিছ ইজ দ্য ৰং ৱে, দিছ ইজ দ্য ৰং পাথ, এই ৰাস্তাটোত আমি নাযাব, এই পথটোত গ'লে আপোনাৰ ধ্বংস হৈ যাব, নষ্ট হৈ যাব। আৰু হয়ও আপোনালোকে যদি চাই যোনটো পৰিয়াল আমি ড্ৰাগ ইউজাৰ্ছ দেখোঁ, ড্ৰাগ ইউজ কৰা দেখোঁ, সেই পৰিয়ালটো ধ্বংস হৈ যোৱা আমি দেখিছোঁ। গতিকে এজ এ ছ'চাইটি সকলোৱে আমি এতিয়া জাগ্ৰত হোৱাটো প্ৰয়োজন বুলি মই ভাবোঁ। ইটছ হাই টাইম ডেট অল অফ আছ ষ্টেণ্ড আপ এগেইনষ্ট দিছ মিনেজ কল ড্ৰাগছ। মই ভাবোঁ আপোনাৰ এই আহ্বানে সমাজৰ প্ৰতিজন লোকৰ মনত অন্ততঃ এবাৰ হ'লেও ভাবিবলৈ বাধ্য কৰাব যে অকল প্ৰশাসন নহয়, আৰক্ষীয়ে নহয়, আমি সকলোৱে এই অভিযানত আমি হাত উজান দিব লাগে আৰু সমাজখনক ৰক্ষা কৰা, নতুন প্ৰজন্ম এটাক ৰক্ষা কৰাৰ স্বাৰ্থত এই কামটো কৰিব লাগে। আন এক বিষয়,
সোণাপুৰতে এটা জনজাতি মিউজিয়াম নিৰ্মাণ কৰা হৈছিল ৰহস্যজনকভাৱে কিছু বছৰ পূৰ্বে তাত জুই লাগিছিল তদন্ত ঘোষণা কৰা হৈছিল সেইটো এটা পৃথক বিষয় কিন্তু সেই মিউজিয়াম যিথানত আছিল তাৰ এলেকাৰ কিছু মাটি একাংশ ক্ষমতাশালী লোকে সৰু সৰু প্লট বনাই বিক্ৰী কৰা বুলি আপোনাক এখন অভিযোগ পত্ৰ দিয়া হৈছিল তাৰ স্থানীয় ৰাইজে সভাপতি কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল বা আপুনি বিষয়টো কেনেদৰে চালে হয় আমি অভিযোগখন পাইছোঁ অভিযোগটো আপোনালোকৰ জৰিয়তেও আমি মিডিয়াৰ যোগেদিও আমি গম পাইছোঁ আমি যেতিয়া তদন্ত কৰি চালোঁ যিটো অভিযোগ দিছে ঠিক তেনেধৰণে কিন্তু তাতে কোনো মানে আমাৰ ৰেকৰ্ডছৰ মতে যিটো আমাৰ কাগজে কলমে কিন্তু একো তেনেকুৱা তথ্য নাই কাৰণ সেই জেগাটো খৰচীয়া বুলি যোনটো জেগা সেইটো নন কেডাষ্ট্ৰিয়েল গাঁও হয় আৰু নন কেডাষ্ট্ৰিয়েল গাঁৱত আপোনাৰ ডাক নম্বৰ পট্টা নম্বৰ তেনেকুৱা মানে যিহেতু ছাৰ্ভে হোৱা নাই ছাৰ্ভে নোহোৱাৰ ফলত সেইটো জেগাটোত আমি তাতে কোনে মাটি কিনিছে কি কৰিছে সেইটো আমি চাব নোৱাৰোঁ কাৰণ যেতিয়ালৈকে কেডাষ্ট্ৰিয়েল নহয় মানে যেতিয়ালৈকে ছাৰ্ভে নহয় তেতিয়ালৈকে আমি তাতে ডাক নম্বৰ পট্টা নম্বৰটো আমি ধৰিব নোৱাৰোঁ ৰিচেণ্টলি ছাৰ্ভে তাত শেষ হৈছে আৰু তাৰ যিখিনি মেপখিনি আমি DLR অফিচৰ পৰা আমি এইটো এপ্ৰুভেল পাইছোঁ এতিয়া অলপ কেইদিনমান পিছত হয়তো তাতে আমাৰ মানে যিটো আমাৰ ধৰিত্ৰী বুলি আমাৰ যিটো ছফ্টৱেৰ আছে আমাৰ লেণ্ড ৰেভিনিউ যিটো ছফ্টৱেৰ আছে পৰ্টেল আছে সেই পৰ্টেলত সেইটো আপডেট হৈ যাব তাৰপিছতহে আমি গম পাব পাৰিম যে কোনোবাই যদি মাটি কিনিছে বা বেচিছে কাক কিমান বিক্ৰী কৰিছে কিমান পৰিমাণত বিক্ৰী কৰিছে কিমান মাটি গুচি গ'ল কোনটো ডাক নম্বৰ পট্টা নম্বৰ তেতিয়াহে আমি গম পাব পাৰিম কিন্তু বৰ্তমান এতিয়াৰ যিটো স্থিতি আছে এইটো হৈছে যে এইটো নন কেডাষ্ট্ৰিয়েল ভিলেজ তাতে এতিয়ালৈকে ছাৰ্ভে মানে আগতে হোৱা নাছিলে আৰু অফক'ৰ্ছ ৰিচেণ্টলি হৈছে কিন্তু তাৰ যিখিনি ৰেকৰ্ডছ সেইটো অনলাইন এতিয়ালৈকে হোৱা নাই বা আমাৰ যিটো ধৰিত্ৰী ছফ্টৱেৰ এতিয়ালৈকে আপডেট হোৱা নাই আৰু তাৰ মেপখিনিও এতিয়ালৈকে আপডেট হোৱা নাই কিন্তু তাৰ স্থানীয় লোকে যেতিয়া ইমান গুৰুত্ব অভিযোগ এটা দিছে যে সেয়া আপুনি কোৱাৰ দৰে ডাক নম্বৰ বা পটা নম্বৰ নাই কিন্তু সেই মাটিখিনি যিহেতু একাংশ ভূমাফিয়াই বিভিন্ন ধৰণৰ পদ্ধতিৰে বিক্ৰীৰ বাবে চেষ্টা চলাইছে গতিকে আপুনি সেই অভিযোগটো তদন্ত কৰিছিলে মাটিখিনি ডাক নম্বৰ পটা নম্বৰ নাই সেইটো চব এতিয়া আমি যিটো অভিযোগ দিছে এতিয়া আমি মাটিখিনি ছাপ'জ তাতে পাহাৰখিনি যদি কাটি পেলাই তেওঁলোকে লেভেলিং কৰিছে সেইটো আমি ক'ব পাৰিম যে য়েছ তেওঁলোকে সেইটো কৰিছে কিন্তু সেই মাটিখিনি কাৰ হয় কাক বিক্ৰী কৰিছে বা কোনে বিক্ৰী কৰিছে সেই বস্তুটো প্ৰমাণিত নোহোৱালৈকে আমি একো বিশেষ তাতে আমি ক'ব কিন্তু কৰাটো হয় এতিয়া মই সেইটোৱে ক'ব বিচাৰিছোঁ যে যেতিয়ালৈকে আমিতো ৰেকৰ্ডছত যাম আমি কাগজে কলমে যাম ব্লেক এণ্ড হোৱাইটত আমি যাম যদি ব্লেক এণ্ড হোৱাইটত তাত কোনোবা এজন ব্যক্তিৰ মানুহ নাম নাই আমি তাক কেনেকৈ ক'ম যে তেওঁ মাটিটো কিনিছে বা বিক্ৰী কৰিছে লেট দ্য ৰেকৰ্ডছ যিখিনি আমাৰ ধৰিত্ৰী যদি অনলাইন হৈ যায় তাৰপিছত যদি কিনা বেচা আমি দেখা পাই এইটোতো অপেন হৈ যাব তেতিয়া আমি ক'ব পাৰিম যে হয় তেওঁলোকে এইটো মাটি বিক্ৰী কৰিছে বা তেওঁলোকে এইটো মাটি কিনিছে নাই সেইখিনি চৰকাৰী মাটি যদি কোনোবাই ডাক নম্বৰ পটা নম্বৰ নোহোৱাকৈও যদি বিক্ৰী কৰে তেতিয়াহ'লে জিলা প্ৰশাসনৰ একো দায়িত্ব নাথাকে নেকি নাই চৰকাৰী মাটিটো তেওঁলোকে কোনো কাৰণতে বিক্ৰী কৰিব নোৱাৰিব যদি কোনোবাই কবুলা পেটিশ্যন দি পেলাই তেওঁলোকে এলটমেণ্ট পাইছে ছেটেলমেণ্ট পাইছে সেইটো বেলেগ কথা কিন্তু চৰকাৰী মাটি তেনেকৈ কোনো এজন ব্যক্তিয়ে কোনোবা বেলেগলৈ বিক্ৰী কৰিব নোৱাৰিব সেইটো কোনো কাৰণতে নোৱাৰিব আৰু যদি কৰে তেতিয়াহ'লে আমি আইনগতভাৱে তেওঁলোকে ব্যৱস্থা ল'ম আমি আশা কৰিম আপুনি যিহেতু সমগ্ৰ বিষয়টো জিলাখনৰ কামৰূপ মহানগৰ প্ৰত্যেকটো বিষয়ে আপুনি অতি সচেতনভাৱে আপুনি ডিল কৰি আহিছে সচেতনভাৱে চাই আহিছে আমি আশা কৰিম যে ৰাইজে যি অভিযোগ উত্থাপন কৰিছে এই অভিযোগো আপুনি সুচাৰুৰূপে চাব ভাল লগা সময় কোনখিনি দিনটোৰ তেনেকুৱাতো এতিয়া আমি তেনেকৈ বিশেষ মোৰ ক'ব নোৱাৰোঁ কিন্তু যেতিয়া ঘৰলৈ যাওঁ বা ল'ৰা ছোৱালীক যেতিয়া বা ল'ৰাটোক যেতিয়া লগ পাওঁ ফেমিলিক যেতিয়া লগ পাওঁ সেইখিনি সময় কিন্তু মানে চব বস্তু পাহৰি যোৱা বুলি ক'ব পাৰি গতিকে সেইখিনি সময় কিন্তু মই ভাবোঁ যে মোৰ কাৰণে অত্যন্ত মানে প্ৰিয় সময় আচলতে আপোনাৰ ব্যস্ততাৰ পৰা অকণমান আঁতৰাই আনি পিনি আপোনাৰ মনৰ কথা পাতিবলৈ আহিও আপোনাৰ পদবীটোৱে এনেকুৱা যে এই প্ৰশ্নবোৰ আপোনাক লগ পালে কৰিব লগা হয় অলপমান বেলেগ ধৰণৰ কথা পাতি তথাপিও আমি আপোনাৰ ব্যক্তিগত কিছু কথা পাতিম আপোনাৰ পৰা বহু বেছি সময় আৰু আমি নলওঁ আপুনি এটা কথা কৈছিল যে যেতিয়া আপুনি IASৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছিলে ভাৰতীয় সৰ্বভাৰতীয় পৰীক্ষাৰ কাৰণে আপুনি প্ৰস্তুতি চলাই আছিলে তেতিয়া এটা বেকআপ ৱে আপুনি ৰখাব লাগে যাতে এইটো নহ'লে মই কি কৰিম
আপুনি কি ৰখাইছিল আপুনি এইটো নহ'লে মই MA কৰাৰ পিছত মই MPhil কৰিলোঁ আৰু মই PhD কৰি আছিলোঁ যদি কিবা কাৰণত মোৰ যদি ইয়াত চিলেকশ্যন নহ'লে মই তেতিয়া মই PhD মোৰ ছাবমিট কৰি মই হয়তো একাডেমিক্সত থাকিলোঁ মোৰ নেট JRF আছিলে গতিকে কোনোবাই নহ'লে কোনোবা কলেজত ডেফিনেটলি মই অধ্যাপক হিচাপে মই হয়তো চাকৰি কৰি থাকিলোঁ হয় আৰু দিল্লীত থকা দিনকেইটা দিল্লীত যেতিয়া আপোনালোকে আছিলে তাৰ আৰু অসমৰ মাজত পাৰ্থক্য কি দেখা পাইছে বিশেষকৈ এই শৈক্ষিক ক্ষেত্ৰখনত আপুনি কটনত পঢ়ি গৈছে তাৰপিছত আপুনি তালৈ গৈছে আৰু ডিফাৰেঞ্চ কি দেখা পাইছিলে তাত চাওক ডিফাৰেঞ্চটো ডেফিনেটলি বহুতখিনি আছে যেতিয়া অসমৰ পৰা গৈছিলোঁ দিল্লীত প্ৰথমতে একো আওভাৱে পোৱা নাছিলোঁ আমি তাতে জীৱনটো বহুত ফাষ্ট আছিলে লাইফ ৱাজ ভেৰি ফাষ্ট আৰু বহুত কম্পিটিটিভ আছিলে মানুহবোৰ হয়তো ইনফৰ্মেশ্যনটো তেওঁলোকে আমাতকৈ বেছি তাতে পাইছিলে আৰু তাৰ কাৰণে মানুহবিলাকৰ বহুত কম্পিটিটিভনেছটো আমি দেখা পাইছিলোঁ অসমত যেতিয়া কটনত পঢ়িছিলোঁ তেতিয়া আমি যিমানখিনি ইনফৰ্মেশ্যন পাব লাগে হয়তো সেইটো আমি পোৱা নাছিলোঁ যিটো ইনফৰ্মেশ্যন আমি মানে দিল্লীত পাইছিলোঁ আৰু দেখা পাইছিলোঁ যে তাতে লাইফটো বহুত ফাষ্ট মানে এটা খুব মানে মানুহে মানে ধৰক দৌৰি থকাই দেখা পাওঁ মানে খুব মানে কামৰ কাৰণে বা বিজনেছৰ কাৰণে বা টকা পইচাৰ কাৰণে দৌৰাই ফুৰাৰ কাৰণে আমি দেখা পাইছিলোঁ লাইফ ৱাজ ভেৰি ফাষ্ট মানুহবোৰ খুব ক'বলৈ গ'লে মানে শুনিবলৈ বেয়া ক'বলৈ মানে শুনাত বেয়া কিন্তু এইটো আছে ভেৰি কম্পিটিটিভ এণ্ড মেটেৰিয়েলিষ্টিক বহুত বুলি ক'ব পাৰি কম্পেয়াৰ টু মই যিটো মানে কটনত থাকোঁ তেতিয়া মই সৰু আছিলোঁ মানে হাই ছেকেণ্ডেৰী কৰাত মোৰ 17-18 বছৰ আছিল তেতিয়া হয়তো চাগে মই সেইখিনি কথা বুজি পোৱা নাছিলোঁ তাত গৈ পেলাই মোৰ এটা ধৰক এটা কালচাৰ শ্বক নিচিনা হৈছিলে কালচাৰ শ্বকৰ নিচিনা হৈছিলে আৰু মানুহবোৰ কথা বতৰাবোৰ বেলেগ ধৰণৰ আছিলে আমাৰ ইয়াত যি ধৰণে মানুহবিলাক কথা পাতে তাত অলপ বেলেগ ধৰণে কথা পাতে অফক'ৰ্ছ লেংগুৱেজৰ কথাটো আহি যাব কাৰণ মই এটা অসমীয়া পৰিৱেশৰ পৰা গৈ পেলাই হিন্দী তাত ক'বলগীয়া হৈছে বা হিন্দীত তেওঁলোকৰ লগত কথা পাতিবলগীয়া হৈছে তাৰ যিখিনি ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি যিখিনি চিটি বাছতে যেতিয়া যাওঁ বা অটো ৰিক্সাত যেতিয়া যাওঁ তেতিয়া আমি হিন্দীত যেতিয়া আমি ক'ব লাগে তেতিয়া আমাৰ অকণমান হ'লেও লাগি ধৰিছিলে তো তেনেকুৱা ধৰণৰ আমি কিছুমান অসুবিধাৰ সন্মুখীন হৈছিলোঁ বাট আদাৰৱাইজ এটা সময়ৰ পিছত কিন্তু মানে আপুনি এডজাষ্ট হৈ যায়গৈ সাধাৰণতে IAS বিষয়াসকলে দেখা পোৱা যায় যে তেওঁলোকে থাকে এটা সময়ত তেওঁলোকে ডেপুটেশ্যনত গুচি যায় আপোনাৰ তেনেকুৱা কিবা সপোন আছে নেকি চাওক এই ডেপুটেশ্যনটো এটা আমাৰ মানে কেৰিয়াৰৰ এটা পাৰ্ট হয় আমি সাধাৰণতে চেণ্টাৰতো কিছুমানে কাম কৰে ষ্টেটতো কাম কৰে আৰু মই ভাবোঁ যে ডেপুটেশ্যনত যোৱাটো চেণ্টাৰত কাম কৰাটো তাৰ যিখিনি মানে যিখিনি কাম কৰাৰ যিখিনি ষ্টাইল যিখিনি ধৰক তাতে যিখিনি গুড প্ৰেক্টিচেছ সেইবোৰ আমি আহি পেলাই আমি আমাৰ হয়তো অসমত আমি সেইখিনি ইমপ্লিমেণ্ট কৰিব পাৰিম আৰু ঠিক তেনেধৰণে যেতিয়া ডেপুটেশ্যনত যাওঁ আমাৰ অসমৰ যিখিনি গুড প্ৰেক্টিচেছ মেবি আমি গৈ পেলাই চেণ্টাৰত আমি শ্বেয়াৰ কৰিব পাৰিম গতিকে এইটো এটা টু ৱে ট্ৰাফিক আৰু ডেপুটেশ্যনত যোৱাটো মই নাভাবোঁ যে ইটছ এ ক্ৰাইম ডেপুটেশ্যনত যাব লাগে আৰু ময়ো যদি সুযোগ পাওঁ কালিপুৰি যেতিয়া যদি দেখোঁ যে ডেপুটেশ্যন যোৱাটো প্ৰয়োজন আছে মই যাম তেনেকুৱা এটা মানে আপুনি কোৱাৰ দৰে বহুতে ভাবে যে কিবা এটা অসুবিধা পাই ডেপুটেশ্যনত গুচি গৈছে বা আপুনি কোৱা নিচিনাকৈ এই কথাটো ক্লিয়াৰ হ'ল যে তাৰ কাম কৰা যিটো ষ্টাইল ইয়াৰ কাম কৰা যিটো ষ্টাইল মিক্সাৰ ভালখিনি আমি শ্বেয়াৰ কৰিব পাৰিম আমি বেষ্ট প্ৰেক্টিচেছখিনি আমি সদায় এডপ্ট কৰিব লাগে আৰু চেণ্টাৰত কাম কৰা এটা হয়তো এটা মজা বেলেগ আমাৰ অসমত কাম কৰা এটা হয়তো মজা বেলেগ সাধাৰণতে মানুহৰ সৰু সুৰা কিছুমান কাম থাকে যিবিলাক কাম অত্যন্ত ব্যস্ততাৰ মাজতো মানুহে কৰে যেনে ভূপেন হাজৰিকাই খুব ধুনীয়াকৈ ৰান্ধিছিল তেনেকৈ বহুত মানুহ আছে যে ৰান্ধি ভাল পায় বনাই মানুহক খুৱাই ভাল পায় তেনেকুৱা কিবা অভ্যাস আছে নেকি মোৰ নাজানো সেইটো দিশত কিন্তু মই একদম মানে উইক সৰুৰে পৰা হোষ্টেলত থকাৰ কাৰণে হয়তো তেনেকুৱা সুযোগ নাপালোঁ বনোৱাৰ মানে যিটো ৰন্ধাৰ সুযোগটো মই নাপালোঁ গতিকে মই নাভাবোঁ যে মই এটা ভাল মানে ৰান্ধিব পাৰোঁ বুলি মই নাভাবোঁ নিজকে কিন্তু খাই প্ৰিয় খাদ্য বুলি তেনেকুৱা নাই মই মোৰ খোৱাত মানে যি পালেও মই খাই দিব পাৰোঁ মোৰ তেনেকুৱা কোনো হেৰি নাই কোনো বিশেষ মানে স্পেচিয়েল এইটো লাগিবই যে এইটো নহ'লে মই নোৱাৰিমেই তেনেকুৱা কোনো কথা নাই মই ভেজিটেৰিয়ানো খাই দিব পাৰোঁ নন ভেজো খাই দিব পাৰোঁ কোনো অসুবিধা নাই যি হয় আৰু যি হ'লে হ'ল মানে সময়মতে পাব লাগে খাব লাগে মই সাধাৰণতে মই কি কৰোঁ ৰাতিপুৱা মই ভাত খাই ওলাই দিওঁ
ৰাতিপুৱা ভাত খাই ওলাই দিওঁ কাৰণ দিনত এতিয়া ক'ত যাবলগীয়া হ'ব কি কৰিবলগীয়া হ'ব ঠিকনা নাই গতিকে মই ৰাতিপুৱা ভাত খাই ওলাই দিওঁ আৰু ঠিক তেনেকৈ ৰাতি গৈ ভাত খাই দিওঁ মই দুবেলা ভাত খাওঁ মানে খাটি অসমীয়া হিচাপে মই দুবেলা ভাত খাওঁ আৰু এইটো ৰন্ধাৰ ক্ষেত্ৰত মোৰ কিন্তু তেনেকুৱা বিশেষ অভিজ্ঞতা নাই হয় আৰু এটা কথা কৈছিল যেতিয়া আপুনি IASৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছিল তেতিয়া আপুনি কৈছিলে যে কোনোবাই যদি চিনেমা চাই ভাল পায় চিনেমা চাব লাগে মাজত কোনোবাই যদি গান শুনি ভাল পায় গান চাব লাগে গান শুনিব লাগে আৰু কিমান সময় তাত ব্যয় হ'ল সেই সময়খিনি যাতে মেকআপ কৰিব পাৰে সেই বস্তুটো দৃষ্টি ৰাখিব লাগে আপুনি কি কৰিছিল এই প্ৰিপেৰেশ্যন কৰি সময়ত চিনেমা চাইছিল নে বেছিকৈ গান শুনিছিল ৰিক্ৰিয়েশ্যনৰ কাৰণে মই সাধাৰণতে মই গানেই শুনিছিলোঁ আৰু মাজে মাজে সময় যেতিয়া দেখোঁ যে অলপ বেছি মনোটনাছ হৈ যায় তেতিয়া আমি সময় চিনেমাটোতো সদায় প্ৰত্যেক দিনাটো চোৱা নহয় সপ্তাহত এবাৰমান চাবলৈ গুচি গৈছিলোঁ যে এটা নতুন চিনেমা ভাল চিনেমা যদি আহে কিন্তু গান শুনিছোঁ গুৱাহাটীত বিশেষকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে গুৱাহাটীৰ জনসংখ্যা এই জনসংখ্যাৰ মাজত অপৰাধী ক'ত লুকাই আছে কোনে কি মটিভ লৈ পিনি কাম কৰিব আহিছে সেইটো কোনো গম নাপায় ঠিক একেদৰে ক'ভিডৰ সময়ছোৱাটো ডাঙৰ প্ৰত্যাহ্বান আছিলে যে ইমান মানুহক কেনেদৰে আপুনি হেৰি কৰিব মই ভেকচিনেশ্যনৰ কথা আহিছোঁ কিমান মানুহক ভেকচিন দিয়া হ'ল গুৱাহাটীত বৰ্তমান আমাৰ ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জ মিলাই আমাৰ প্ৰায় 20 লাখৰ ওপৰত আমি ইতিমধ্যে গুৱাহাটী ভেকচিনেশ্যন কৰা হৈছে তাৰে ভিতৰত 12 লাখৰ ওপৰত প্ৰায় 13 লাখৰ ওচৰা-ওচৰি ইতিমধ্যে আমি ফাৰ্ষ্ট ড'জ দিয়া হৈছে আমাৰ জনসংখ্যা যদি চাওঁ আমাৰ 2011 চেঞ্চাছ মতে আমি আমাৰ জনসংখ্যাটো আমি প্ৰায় 140% আমি কভাৰ কৰিছোঁ আৰু ঠিক তেনেধৰণে ছেকেণ্ড ড'জৰ ক্ষেত্ৰতো আমি প্ৰায় 80% আমি ইতিমধ্যে আমাৰ যিটো চেঞ্চাছৰ প্ৰজেক্টেড পপুলেশ্যন আছে প্ৰজেক্টেড পপুলেশ্যনৰ এগেইনষ্ট আমি কৰিব পাৰিছোঁ কিন্তু তথাপিও আমি আমাৰ ওচৰত যিটো চেলেঞ্জ আছে সেইটো হৈছে যে লাষ্ট মাইল কানেক্টিভিটি লাষ্ট মাইল যিটো মানে ভেকচিনেশ্যনটো সাধাৰণতে দেখা গৈছে প্ৰথম ড'জটো লোৱাৰ পিছত এতিয়া ছেকেণ্ড ড'জটো লওঁতে মানে মানুহবিলাকে যি ধৰণে ফাৰ্ষ্ট ড'জৰ কাৰণে আগ্ৰহ দেখাইছিলে এই ধৰণে এতিয়া ছেকেণ্ড ড'জত মানে ছেকেণ্ড ড'জৰ কাৰণে তেনেকৈ আগবাঢ়ি ওলাই অহা নাই গতিকে এইটো এটা আমাৰ কাৰণে ডাঙৰ চেলেঞ্জ ডাঙৰ প্ৰত্যাহ্বান বুলি ক'ব পাৰি তথাপিতো মই আপোনালোকৰ জৰিয়তে মই আহ্বান জনাব বিচাৰোঁ ৰাইজক যে যিসকলে ফাৰ্ষ্ট ড'জ লৈছে তেওঁলোকৰ ডিউ ডেট মতে তেওঁলোকে ছেকেণ্ড ড'জটো লৈ লওক কাৰণ আমি সকলোৱে জানো ক'ভিডক যদি মোকাবিলা কৰিব লাগে ক'ভিডক যদি ৰোধ কৰিব লাগে ভেকচিনেশ্যন ইজ ওৱান অফ দ্য মানে ইজ দ্য অনলি মেডিচিন অনলি কিয়ৰ এজ অফ নাও আৰু বাকী ছ'চিয়েল ডিষ্টেঞ্চিং বা মাস্ক পৰিধান কৰা সেইখিনিতো আছেই কিন্তু ভেকচিনেশ্যন যিহেতু এতিয়া প্ৰুভ কৰি দিছে যে যিসকলে ভেকচিন লৈছে তেওঁলোকে যিমান পাৰে তেওঁলোকে মানে ক'ভিডৰ পৰা হাৰি থাকিব পাৰে গতিকে ক'ভিড ভেকচিনেশ্যনটো সকলোৱে আগবাঢ়ি ওলাই আহক বিশেষকৈ ছেকেণ্ড ড'জখিনি যিখিনি ডিউ হৈ আছে অভাৰ ডিউ হৈ আছে তেওঁলোকে যেন ওলাই আহে আৰু তেওঁলোকে ভেকচিন লৈ লয় আৰু চেণ্টাৰ্ছৰ ভেকচিনেশ্যন চেণ্টাৰৰ কোনো অভাৱ নাই যিকোনো চেণ্টাৰতে তেওঁলোকে গৈ যাব পাৰে প্ৰথম অৱস্থাত আছিলে যে তেওঁলোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু ৱেইটিং পিৰিয়ড এটা আছিলে এতিয়াতো কোনো ধৰণৰ তেনেকুৱা ক'ভিডৰ নাটনি নাই ভেকচিনেশ্যন নাটনি নাই আৰু কোনো ৱেইটিং পিৰিয়ডৰ নাই কোনো ৰেজিষ্ট্ৰেশ্যনো কৰিব নালাগে তেওঁলোকে যিকোনো এটা চেণ্টাৰত গৈ পেলাই তেওঁলোকৰ নিজৰ ফাৰ্ষ্ট ড'জেই হওক ছেকেণ্ড ড'জেই হওক তেওঁলোকে ল'ব পাৰিব দুৰ্নীতি এটা ডাঙৰ সমস্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে যথেষ্ট কঠোৰ হোৱাৰ আৰু সতৰ্কবাণী প্ৰেৰণ কৰিছে যে তাৰ ভিতৰতো দুৰ্নীতি হৈয়ে আছে আৰু দেখা পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে নিজে ক'বলৈ বাধ্য হৈছে যে উপায়ুক্ত কাৰ্যালয় ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় এইবিলাকত এচাম এনে লোক থাকে যিসকল সদায় দুৰ্নীতিৰ প্ৰতি মানে সহজ ধনৰ প্ৰতি আকৰ্ষিত হয় আপুনি এই কামৰূপ মহানগৰৰ উপায়ুক্ত হিচাপে দুৰ্নীতি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আপোনাৰ অধীনস্থ যিসকল কৰ্মচাৰী বিষয়া আছে কেনেকুৱা ধৰণৰ পদক্ষেপ কেনেকুৱা ধৰণৰ নিৰ্দেশনা জাৰি কৰি থৈছে চাওক আমি সময়ে সময়ে আমি আমাৰ অফিচাৰ্ছ আৰু আমাৰ যিখিনি বিষয়া আছে কৰ্মচাৰী আছে তেওঁলোকক আমি বহি পেলাই এটাই কথাই কওঁ যে মই অন্য কাৰ্যালয়ৰ কথা মই নকওঁ মোৰ DC উপায়ুক্ত কাৰ্যালয়ৰ কথা মই কওঁ যে আমি এটা সমাজত এটা আমাৰ প্ৰতি আমাক এটা সন্মানেৰে চায় বিশেষকৈ DC অফিচৰ বা আমাৰ DC অফিচৰ যিখিনি ষ্টাফ আছে বা DC অফিচ এজ এ হ'ল গতিকে সেই সন্মানটো আপোনালোকে সকলোৱে বজাই ৰাখিব লাগে কোনো কাৰণতে এনেকুৱা এটা ৰিপৰ্ট আহিব নালাগে য'ত নেকি আপোনালোকৰ এগেইনষ্টে আপোনালোকৰ বিৰুদ্ধে এলিগেশ্যনছ আহিছে আৰু আমি তেওঁলোকৰ টাইম টু টাইম আমি চেঞ্চিটাইজ কৰি থাকোঁ যে
আমি ছাৰ্ভিচ দিবলৈ কাৰণে আছোঁ ইয়াত, আমি মানুহক ছাৰ্ভিচ দিবলৈ কাৰণে আছোঁ। যদি কিবা কাৰণে মই সেই সময় মই যদি সেই ছাৰ্ভিচটো বা যিটো কামৰ কাৰণে আহিছে মই ক'ত যদি তেওঁক কৰি দিব নোৱাৰিম, তেতিয়াহ'লে ভালকৈ পলাইটলি কৈ দিলেই হ'ল যে এইটো আপোনাৰ এইটো নহ'ব। আমাৰ সাধাৰণতে দেখা পোৱা যায় যে আপুনি দুদিনৰ পিছত আহিব, আপুনি পৰহিলৈ আহিব, আমুক তাৰিখে আহিব। সেই মানে সেই কালচাৰটো মানে পিছুৱাই দিয়া কালচাৰটো মই তেওঁলোকক বাৰম্বাৰ এটা কথা কৈ থাকোঁ যে আপোনালোকে যদি কামটো কৰিব নোৱাৰে বুলি ক'ব। মোৰ ওচৰতো কেইবাজন মানুহ আহে, মোক ভিজিটাৰ্ছ লগ ধৰিব আহে। যিখিনি পাৰোঁ মই মুখতে কৈ দিওঁ যে মই পাৰিম, এইটো মই আপোনালোকক এইটো কৰি দিম। কিন্তু যিখিনি নোৱাৰোঁ মই নোৱাৰোঁ বুলি কৈ দিম। কিন্তু মই কোৱাৰো এটা মানে ধং থাকে। মই ধুনীয়াকৈ যদি তাক তেওঁলোকক যদি বুজাই দিওঁ, ভিজিটৰজনক তেওঁৰ যিটো অসুবিধা আছে মই বুজাই দিওঁ যে আপোনাৰ এইটো চৰকাৰী মাটিত আপুনি এইটো পট্টন পাবলৈ কাৰণে এইটো কৰিব লাগিব, আৰু তাৰ কাৰণে এইখিনি প্ৰক্ৰিয়া আছে। কথা এটা কৈছোঁ মই মানে এক্সাম্পল হিচাপে লৈছোঁ। ঠিক তেনেধৰণে মই তেওঁলোকক বাৰম্বাৰ এটা কথা কৈ থাকোঁ যে আপোনালোকে আমাৰ যিটো DC অফিচৰ যিটো সন্মান বা যিটো ষ্টেটাছ, সেই ষ্টেটাছটো যাতে আপোনালোকে কোনো কাৰণতে তললৈ আহিব নিদিয়ে। মই বাৰম্বাৰ এটা কথা তেওঁলোকক চেঞ্চিটাইজ কৰি থাকোঁ। বহু স্মৃতি, বহু মানে ঐতিহ্য আছে এই কাৰ্যালয়টোত ব্ৰহ্মপুত্ৰ পাৰত, কিন্তু এই কাৰ্যালয়টো স্থানান্তৰ হ'ব, ক'লৈ হ'ব, কেতিয়া হ'ব? ইতিমধ্যে আমি মাটি আইডেণ্টিফাই কৰিছোঁ আপোনাৰ ৰূপনগৰ বুলি এখন ঠাইত। প্ৰায় মানে যিটো কনষ্ট্ৰাকশ্যনৰ হেৰিখিনি এতিয়া ইতিমধ্যে প্লেন এণ্ড এষ্টিমেটখিনি প্ৰায় মানে শেষৰ পৰ্যায়ত আছেগৈ। এতিয়া অতি সোনকালে তেওঁলোকে প্লেন এণ্ড এষ্টিমেটখিনি আমাক ছাবমিট কৰিব এপ্ৰুভ কৰাৰ কাৰণে। ওৱান্স ইট এপ্ৰুভছ, মই ভাবোঁ যে 1-2 মাহৰ ভিতৰত আমি যিখিনি ধৰক টেণ্ডাৰ প্ৰচেছৰ পিছত যিখিনি কাম একচুৱেলি যিটো কনষ্ট্ৰাকশ্যনৰ কাম সেইটো হয়তো 2-3 মাহৰ ভিতৰত আমাৰ আৰম্ভ হৈ যাব। আৰু লাগিব 1-1.5 বছৰ 2 বছৰ লাগিব। তেতিয়ালৈ কনষ্ট্ৰাকশ্যনৰ সময়খিনি যিখিনি লাগে তেতিয়ালৈকে ইয়াতে থাকিব, তাৰপিছত সেইটো হস্তান্তৰ হ'ব। গুৱাহাটীত বহু চৰকাৰী ভূমি বেদখল কৰি থকা দেখা পোৱা যায়। সৰু সৰু জুপুৰি বনাই মানুহে ঘৰ বনাই আছে বিভিন্ন স্থানত। এই ক্ষেত্ৰত কামৰূপ মেট্ৰ' প্ৰশাসনে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? সময়ে সময়ে আমি আমাৰ যিবোৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানবোৰ বেদখল কৰিছে, তেওঁলোকৰ বিৰুদ্ধে আমি সময়ে সময়ে আমি একশ্যন লৈ থাকোঁ, আমি এভিকশ্যন কৰি থাকোঁ। কিন্তু তথাপিও দেখা পোৱা যায় যে আমি এভিকশ্যন কৰাৰ পিছতো কেইদিনমান পিছত আকৌ তেওঁলোকে তাত আহেগৈ। আমি তেনেকুৱাও লক্ষ্য কৰিছোঁ। কিন্তু আমাৰ এটা ষ্টেণ্ড এইটোৱে আছে যে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানবোৰ আমি যিমান পাৰে আমি তেওঁলোকক এভিকশ্যন কৰিম আৰু সেইখিনি আমি খালী কৰাৰ ব্যৱস্থা কৰিম। ইতিমধ্যে আমি যথেষ্টখিনি পদক্ষেপ অলৰেডি হাতত লৈছোঁ। এটা অনাৰেবল হাইকোৰ্ট গুৱাহাটীৰ পৰাও এটা PILত আমাক চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান এনক্ৰ'চমেণ্ট লৈ পেলাই এটা PILও হৈছে। তাতো আমাক কিছুমান তথ্য বিচাৰিছে যে আমি কি ষ্টেপ লৈছোঁ আৰু কি ষ্টেপ ল'ম আগলৈ, যাতে সেইখিনি আমি এনক্ৰ'চমেণ্টখিনি ফ্ৰী কৰাৰ কাৰণে। মই ভাবোঁ যে আমি এতিয়া লাহে লাহে আমি কৰি আছোঁ, সকলোখিনি একেলগে কৰিবলৈ আমি পৰা নাই। কিন্তু আমি যিখিনি চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ ওচৰত যিখিনি তথ্য আহি পৰিছে যে এনক্ৰ'চ হৈ আছে, আৰু যদি আমাক কোনোবাই যদি এপ্লাইও কৰিছে আমি ইমিডিয়েটলি সেইটো এভিকশ্যনৰ কাৰণে আমি হাতত ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গুৱাহাটী মহানগৰীৰ আন এক ডাঙৰ সমস্যা হৈছে জাবৰ, আৰু জাবৰ নিষ্কাশনৰ কাৰণে, জাবৰ পেলাবৰ কাৰণে এখন ভাল ঠাই নাই। চন্দ্ৰপুৰত যদিও এটা ঠাই নিৰ্বাচন কৰা হৈছিল, তাত স্থানীয় ৰাইজে প্ৰতিবাদ কৰাৰ পাছত সেয়াও সম্ভৱ হৈ নুঠিল। আৰু ৰাইজে কৈছে যে সেই স্থানত যদি জাবৰ পেলোৱা যায় তেতিয়াহ'লে প্ৰকৃতিৰ প্ৰতি এটা ভাবুকি আহিব। কিবা নতুন ঠাই ঠিক হ'ল নেকি জাবৰ পেলাবৰ কাৰণে, ডাম্পিং গ্ৰাউণ্ড? চাওক, এতিয়া আমি ডাম্পিং গ্ৰাউণ্ড বুলি আমি নক'বলৈ ক'লে ভুল হ'ব, কাৰণ এজ পাৰ দি ছলিড ৱেষ্ট মেনেজমেণ্ট ৰুলছ আমাক এটা কথা কৈছে যে যিকোনো চহৰ বা নগৰ যিহেতু জাবৰটো ওলাবই, গতিকে এই জাবৰখিনি নিষ্কাশন কৰাৰ কাৰণে আণ্ডাৰ দ্য ছলিড ৱেষ্ট মেনেজমেণ্ট ৰুলছ আমাক লেণ্ডফিল ছাইটছ আমাক আইডেণ্টিফাই কৰিব কৈছে আৰু ডেভেলপ কৰিব কৰি দিছে। লেণ্ডফিল ছাইটছবিলাকত কি হ'ব, তাতে ছলিড ৱেষ্ট মেনেজমেণ্ট ট্ৰিটমেণ্ট প্লেণ্ট থাকিব। তেনেকুৱা ধৰণৰ এতিয়া GMC গুৱাহাটী মিউনিচিপেল কৰ্প'ৰেশ্যনে ইতিমধ্যে তেওঁলোকে হাতত অলৰেডি তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছেই।
পশ্চিম বৰগাঁও বুলি যিটো ঠাই আছে তাত তেওঁলোকে জাবৰ নিষ্কাশন কৰা চাইণ্টিফিকেলি জাবৰ নিষ্কাশন কৰাৰ কাৰণে তেওঁলোকে অলৰেডি ইতিমধ্যে হাতত পদক্ষেপ গ্ৰহণ কৰিছে অতি সোনকালে তেওঁলোকৰ যিটো কনচালটেণ্ট তেওঁলোকে নিযুক্তি দিব আৰু কনচালটেণ্টক এনগেজ কৰাৰ পিছত তাতে এটা চাইণ্টিফিক ৱে অফ মানে ট্ৰিটমেণ্ট অফ যিটো আমাৰ জাবৰখিনি নিষ্কাশন কৰাৰ কাৰণে চাইণ্টিফিক পদ্ধতিৰে তেওঁলোকে এইটো কৰাৰ কাৰণে ইতিমধ্যে হাতত পদক্ষেপ গ্ৰহণ কৰিছে ভেৰি চুন উই শুড বি গেটিং দ্য ৰিজাল্টছ পানী গুৱাহাটীত পানীৰ এটা ডাঙৰ সমস্যা আমি পানী পাম বুলি বহুত দিন অপেক্ষা কৰিলোঁ ভালেকেইটা প্ৰজেক্ট হ'ল কিন্তু পাইপ বনাবৰ কাৰণে গাঁত খন্দা দেখা পাইছোঁ ডাঙৰ নলা পৰি আছে কেতিয়ালৈ এইবিলাক কাম সমাধান হ'ব এইটো বিষয়ত মই ঠিক ক'ব নোৱাৰিম কাৰণ এতিয়া প্ৰজেক্ট কেইবাটাও চলি আছে কিছুমান এডভান্স ষ্টেজত আছে কিছুমান ধৰক কমিশ্যনিঙৰ ষ্টেজতো আছে বুলি আমি খবৰ পাইছোঁ মই এই ক্ষেত্ৰত মই বিশেষ তেনেকৈ মই আপোনাক ইনফৰ্মেশ্যন মই দিব নোৱাৰিম কাৰণ মোৰ ওচৰতো তথ্যখিনি নাই কিন্তু আমি এটা কথা আশা কৰিব পাৰি যে সোনকালে আমি পানী পাবলৈ মই জানো যে গুৱাহাটী মহানগৰীত কেইবাটাও এজেঞ্চিয়ে নিজস্ব ধৰণে কামবোৰ কৰে কিন্তু কামৰূপ মহানগৰ উপায়ুক্ত হিচাপে সকলোৱে উত্তৰটো কিন্তু আপোনাৰ পৰাই বিচাৰে যে কেতিয়ালৈ আপুনি বিভিন্ন সময়ত আপুনি সেনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন হয় যে পানী এই বস্তুটো কি হ'ব এইটো কি হ'ব সমস্যাবোৰৰ সমাধান আপোনাৰ পৰাই বিচাৰে মই আশা কৰোঁ আপুনি যি ধৰণে কাম কৰিছে বা যি সেৱাৰ মনোভাৱেৰে গুৱাহাটীখনক বা গুৱাহাটীবাসীক সেৱাৰে এটা সৰ্বাংগ সুন্দৰ পৰিৱেশ দিবলৈ চেষ্টা কৰিছে সেই প্ৰচেষ্টাত আপুনি সফল হ'ব আমি শেষ কৰিম শেষত আপোনাৰ পৰা মই জানিব বিচাৰিম আজি আপোনাৰ সৈতে আমি মনৰ কথা পাতিলোঁ যদিও মাজে মাজে কিছু চৰকাৰী কথা বতৰা আমাৰ যিহেতু আপোনাক সাধাৰণতে লগ পোৱাটো অলপ ব্যস্ততাৰ মাজত কঠিন হয় বা এনেধৰণে আপুনি সময় দিয়াটো সম্ভৱো নহয় কেনে লাগিলে আপোনাৰ মনৰ কথাখিনি কৈ কেনেকুৱা লাগিলে সঁচাকৈ ক'বলৈ গ'লে আজি বহুত দিনৰ মূৰত অলপ তেনেকৈ কথা পাতিব পাৰিছোঁ আৰু অতীতৰ কথা বা সৰুকালৰ কথা বা পঢ়া শুনাৰ কথা বহুত দিনৰ মূৰত তেনেকৈ মই মানে শ্বেয়াৰ কৰিব পাৰিছোঁ গতিকে আপোনালোকক ধন্যবাদ থাকিল মনৰ পৰা মানে এতিয়া কৈছোঁ যে আপোনাক মানে বহুত দিনৰ মূৰত মানে এটা খোলা মনেৰে মানে এনেকৈ কথা পাতিব পাৰিছোঁ এই সুযোগটো দিয়াৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ থাকিল ধন্যবাদ আপোনালৈও আপুনি অত্যন্ত ব্যস্ততাৰ মাজত পুনৰবাৰ কৈছোঁ অত্যন্ত ব্যস্ততাৰ মাজত আমাৰ আচলতে প্লেনিং বহুদিনীয়া আছিল বহুত দিনৰ পৰা আমি কৈ আছিলোঁ আপোনাক আপোনাৰ এটা মোক মনৰ কথা পাতিবৰ কাৰণে মোক আপুনি এদিন সময় দিয়ক বহুদিনৰ মূৰত আপুনি কিছু সময় দিলে আৰু এই ব্যস্ততাৰ মাজত এনেদৰে আপোনাৰ মনৰ কথা কিমান মই উলিয়াব পাৰিলোঁ নাজানো কিন্তু বহু কথা জানিলোঁ তাৰ বাবে ধন্যবাদ